21 Century Savage Studio এটা নতুন অনুষ্ঠান স্ট্ৰাগলাৰ্ছ ডায়েৰীলৈ আপোনাক স্বাগতম জনাইছো আমি এই অনুষ্ঠানটোৰ যোগেদি এনেকুৱা কিছুমান ব্যক্তিৰ মাজলৈ যাম যিসকল ব্যক্তিৰ এটা সাংঘাতিক প্ৰতিভা আছে তেওঁলোকে বিকাশ কৰিবলৈ ট্ৰাই কৰি আছে আৰু দৌৰি আছে সেই সপোন এটাৰ পাছত তেনেকুৱা সপোনটোৰ বহুখিনি নজনা দিশ আমি জনাবলৈ এই অনুষ্ঠানটোৰ দ্বাৰা আমি চেষ্টা চলাম আজি আমাৰ মাজত আছে কমল লোচন আহক আমি আজি তেওঁৰ লগত দুই এষাৰ কথা পাতো কমল লোচন নিচা আৰু পেছা অভিনয় কামৰূপ জিলাৰ মান্দাকাটা নামৰ এখন সৰু ঠাইৰ পৰা NSDলৈ যোৱা কমলৰ জীৱনটো এটা সাংঘাতিক সংগ্ৰামৰ মাজেৰে পাৰ হৈছিল আজিও সেই সংগ্ৰামত ব্ৰতী এই প্ৰতিভাৱান অভিনেতাজন অভিনয়কে সংগী কৰি লোৱা কমলৰ সৰুৰে পৰা এটা শিল্পীসুলভ মন আছে পাহৰি যা বুলি ক'লে পাহৰিব পাৰি নেকি বে ভাল পাইছিলো মই 2010ত প্ৰথম গুৱাহাটীলৈ আহি বহলভাৱে নাটকৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিলে কমলে 2016 চনত স্নাতক ডিগ্ৰীধাৰী কমলে একেবাৰতে NSD ছিকিমত প্ৰৱেশৰ সুবিধা পাই পৰৱৰ্তী সময়ত বহুকেইখন নাটক চিনেমাত অভিনয় কৰি যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু নিজস্ব প্ৰতিভাৰে এটা নতুন প্ৰভাতৰ দিশে আগবাঢ়িছে বৰুণ গতকীৰ লগত টক্কৰ দিয়াৰ সাহস সিহঁতৰ নাই ঠিকেই আৰু মোৰ নিজৰ জীৱনটোত অলপ হ'লেও মোৰ অধিকাৰ আছে কমল স্বাগতম 21 Century Savage Studio এইখিনি জায়গাত থ্যাংক ইউ আচ্ছা তোমাৰ 2000 একে জন্মৰ পৰা আৰু ওকে বেজেৰা উদয়ন শান্তি নিকেতন তাৰ পাছত কটন কলেজ আৰু এতিয়া NSD পাছ কৰি বৰ্তমান সময়খিনিলৈকে তোমাৰ জীৱনটো কেনেকৈ আগবাঢ়িছিলে জীৱনটো আগবাঢ়িছিল মানে আগবঢ়াই নাই ভালকে প্ৰথমতে স্কুলৰ কথা কৈ লওঁ স্কুল মোৰ উদয়ন শান্তি নিকেতন বুলি আছিলে বেজেৰাত মোৰ ঘৰ অৰিজিনেল মান্দাকাটা বুলি এখন গাঁও নৰ্থ গুৱাহাটী দৌলগোবিন্দ মন্দিৰৰ বিষয়ে শুনিছে চাগে চবে তো দৌলগোবিন্দ মন্দিৰৰ পৰা প্ৰায় 17-18 কিলোমিটাৰমান হ'ব তো তাতেই ডাঙৰ হৈছোঁ সৰুৰ পৰা ক্লাছ 10লৈ উদয়ন শান্তি নিকেতনে পঢ়িলোঁ 2010ত পাছ আউট হৈ কটন কলেজত এডমিশ্যন ল'লোঁ কটনত HS আৰু ডিগ্ৰী দেন কটনৰ মুহূৰ্তটো বিৰাট ভাল আৰু স্কুলৰ ক'বই নালাগে আৰু তো তাৰপিছত NSD আৰু সদ্যহতে গুৱাহাটী তুমি বুলি ক'লে হ'ব তাৰ আগত এটা সুধিব লাগিছিলে জন্ম আৰু তোমাৰ মা দেউতাৰ নাম জন্ম 94 22 নৱেম্বৰ মাহত জন্ম চাৰ্টিফিকেট ডেট বেলেগ কাৰণ পৰীক্ষা দিবলৈ 8 দিনমান বাকী আছিলে মানে আৰু বয়স লাগে তো বেলেগ কৰি দিছিলে আৰু মাৰ নাম সুনীতা ডেকা আৰু দেউতাৰ নাম বৈকুণ্ঠ ডেকা ঘৰত কোন কোন আছে ঘৰত বা দুজনী আৰু মা দেউতা ডাঙৰ বাৰ বিয়া হোৱা 2 বছৰ হ'ল সৰু বাৰ বিয়া আহি আছে 17 জানুৱাৰীত নিশ্চয় মাতিম সকলোকে 17 জানুৱাৰীত সৰু বাৰ বিয়া আচ্ছা এতিয়া আমি আহো NSDৰ কথা মানে পিছফালৰ পৰা যাওঁ এনে সবে প্ৰথমৰ পৰা আহে পিছফালৰ NSD 2015ত গলা NSDৰ এক্সপেৰিয়েন্স তাত থাকিলা তাত গলা কেনেকুৱা মানে অনুভৱ NSDৰ এক্সপেৰিয়েন্স বুলি ক'বলৈ গ'লে অনুভৱ ক'বলৈ গ'লে মোৰ অলপ দিগদাৰ হৈ যায় কাৰণ কিয় মই কটনত অহাৰ পিছত নাটকৰ ফিল্ডখনত এনেকৈ জড়িত হৈ পৰিলোঁ আৰু যিটোৰ কাৰণে মই মোৰ লাইফৰ ইন ফিউচাৰ মই যি কামেই কৰিম মই নাটকৰ ক্ষেত্ৰতে বা অভিনয়ৰ ক্ষেত্ৰতে কৰিম বুলি মই সিদ্ধান্ত লৈছোঁ তেতিয়াই কটনত পঢ়ি থাকোঁতে তো NSDত ছিট পোৱাটো মোৰ কাৰণে সৌভাগ্যৰ কথা আৰু লাকৰো কথা যে ফাৰ্ষ্ট এটেম্পত মই ছিট পাইছোঁ মানে আৰু কিছুমানে কয় যে লিংক লাগে কিবা লাগে মই তেনেকুৱা ধৰণৰ লিংকত বিশ্বাস নকৰোঁ প্ৰথম কথা আৰু তেনেকৈ কষ্টও কৰিছোঁ কটনত পঢ়ি থাকোঁতে মই তেনেকৈ কষ্টও কৰিছোঁ যাতে মই NSD ছিটটো পাওঁ আৰু মই এক্টিঙৰ বিষয়ে আৰু অলপ জ্ঞান যাতে ল'ব পাৰোঁ যিখিনি শিকি আছোঁ সেইখিনিয়েই মানে শেষ বুলি নহয় আৰু শিকিব লগাটো বহুত আছে NSDটো এতিয়া গোটেই শিকা নাই লাইফটোত শিকিব লগা শেষ হোৱা নাই তো বিউটিফুল এক্সপিৰিয়েঞ্চ নিশ্চয় অল টাইম তাৰ পাছত কটনৰ বিষয়ে অলপ জানিম কটনৰ কলেজৰ বিষয়ে নহয় হোষ্টেলৰ মজা আৰু নাটকৰ হোষ্টেলৰ মজা আৰু নাটক বুলি ক'লে কটনত এনেকুৱা লেভেলত নাটক কৰিছোঁ কেতিয়াবা কয় কলেজ কৰ্তৃপক্ষৰ ফালৰ পৰা আগতে দেই এতিয়া নহয় এতিয়াতো ইউনিভাৰ্চিটি হ'ল মই কলেজ হৈ থাকোঁতে মই পাছ আউট তো কলেজত এনেকুৱা আছিলে যে কৰ্তৃপক্ষই কয় বোলে যা নাটক কৰি আহ কটনৰ পৰা লৈ যা আমি টিম এটা উলিয়াওঁ তাৰমানে ধুনীয়াকৈ যিবিলাক 1 এক কম্পিটিশ্যন হয় এইবিলাকত গুচি যাওঁ তো কয় যে নাটক কৰি আমি পে'মেণ্টটো কৰি দিম মানে অহা যোৱা ভাড়াটো এনেকৈ দি দিম নাটক কৰিব যাওঁ ঠিকেই
গৈ আমাক কৈ দিয়ে যে এতিয়াতো ফাণ্ডটো নোলায়, নাটকখন কৰি অহাৰ পিছত ফাণ্ডটো উলিয়াই দিয়া হ'ব। তো তেনেকৈ নাটক কৰোঁ। আহি পাই উঠি কয় যে এতিয়া ফাণ্ড নাই, ৰখিব লাগিব। তেনেকৈ ৰৈ অলমষ্ট আমাৰ 5-6 বছৰমান হৈ গ'ল নেকি তেনেকুৱা ৰখা। তেনেকুৱা পইচা কোনো ধৰণৰ নোলাল। তো যিখিনি পকেট মানি দিছিলে তেতিয়া, কাৰণ প্ৰফেশ্যনেল লেভেলত অহাই নাছিলোঁ, তেতিয়া পঢ়ি আছিলোঁ যিহেতু ঘৰৰ পৰা অলপ পইচা দিয়ে, নাটক কৰা জোচ এটা আছিলে, আৰু সেই ঘৰৰ পৰা যিখিনি পকেট মানি দিয়ে সেইখিনি সাঁচি তেনেকৈ নাটক কৰিবলৈ গৈছিলোঁ। এনে প্ৰথম তুমিতো বহুত সৰুৰ পৰা নাটক কৰিছা? বহুত সৰুৰ পৰা, মানে ক্লাছ 6ত মোৰ ফাৰ্ষ্ট প্লে মোৰ তেজীমলা। হয়, তেজীমলাৰ ঘৰত সদাগৰে এজন মানে ৰখীয়া ৰাখে, ঘনকাই বুলি। তো সেই ৰখীয়াজনৰ কেৰেক্টাৰ দিছিলে। মই নাজানো আৰু, মানে সৰু থাকোঁতেও বুঢ়া টাইপে আছিলোঁ নেকি দেখাত। তো তেনেকুৱা কেৰেক্টাৰ এটা দিলে মই কৈ দিছিলোঁ, ন প্ৰব্লেম। তাৰপিছত নাই নাটক। আৰু ক্লাছ 10ত যেতিয়া আমি ওলাম, সেই বছৰ স্কুলৰ যিটো প্ৰগ্ৰাম হয়, তো সেই স্কুলৰ প্ৰগ্ৰামত এখন নাটক কৰিছিলোঁ, আৰু তাতে মিনিষ্টাৰৰ কেৰেক্টাৰ এটা দিছিলে মোক। আৰু মিনিষ্টাৰজন মানে শ্বুট টাই পিন্ধা মিনিষ্টাৰ নহয় আৰু, কুৰ্তা আৰু পেণ্ট পিন্ধা এনেকুৱা মিনিষ্টাৰ এজন, আৰু যিজনে অলপ তাৰমানে কৰাপ্ট মিনিষ্টাৰ এজনৰ কেৰেক্টাৰ। তো সেইটো দিছিলে স্কুলত। সেই দুখনেই নাটক। নিউজ কাভাৰ হৈছিলে তেতিয়া, হিমাংশু প্ৰসাদ দাসে NSD পাছ কৰি আহিছে, আৰু ইয়াতে মানে চিটি বাছত নাটক কৰিছিলে। তোমাৰ পৰা সুধিলোঁ, নাটকখন আছিলে ইনভিজিবল থিয়েটাৰ। তাৰ বিষয়ে অলপমান। তো 2011ত মই কটনত এডমিশ্যন লৈছোঁ। তাৰপিছতে HS ফাৰ্ষ্ট ইয়াৰ। তাৰপিছতে শুনিব পালোঁ যে হিমাংশু প্ৰসাদ দাস বুলি এজন মানুহ আছে। মানে কবিতাবিলাক শুনি থাকোঁ, কিন্তু নাটকৰ ক্ষেত্ৰত ইমান জনা নাছিলোঁ তেখেতক তেতিয়াও। তাৰপিছত গম পালোঁ যে তেওঁ NSDৰ পৰা আহিছে, আৰু এনেকুৱা এটা প্ৰজেক্ট এটা হাতত লৈছে যে ইনভিজিবল থিয়েটাৰ, যিটো আমি চিটি বাছত কৰিবলগীয়া হৈছিলে। এইটো এনেকুৱা আছিল যে কিছুমান জ্বলন্ত টপিক, আৰু সেই সময়ত ডাইনী কিবা কিবি এনেকুৱা যৌতুক খুব আছিলে তাৰমানে 11-12ৰ সময়খিনিত। চ' তেনেকুৱা কিছুমান টপিক লৈ হিমাংশু দাই এনেকুৱা ধৰণৰ এটা প্ৰজেক্ট ল'লে যে আমি কিছুমান টিমত ভগাই দিয়া হ'ল 4-5জনমানকৈ। তাৰপিছত আমাক চিটি বাছত উঠাই দিলে। চিটি বাছত উঠি পেলাই আমি এতিয়া যেনেকৈ কথা পাতি আছোঁ তেনেকৈ কথা পাতোঁ, কিছুমান টপিক লৈ, ডাইনিং লৈ বা যৌতুকক লৈ, যে টিমকেইটাৰ মেম্বাৰে 4-5জনমান মেম্বাৰে এনেকৈ ডিছকাছ কৰোঁ বস্তু এটাক লৈ, যে তোৰ বাহিৰৰ মোক যৌতুক কিয় দিব, বিয়া নহ'ব বুলি কৈ দিয়ে। এনেকৈ চিঞৰি তাৰমানে খঙতে কাজিয়া লগাৰ নিচিনা হৈ যায় চিটি বাছখনত। 2জন থাকে, মানুহ এট্ৰেক্ট হৈ যায়, আৰু 2জন থাকে আমাৰ হেণ্ডিমেন থিয় হোৱা জেগাখিনিত, 2জন ৰৈ থাকে। আৰু একদম এক্সট্ৰিম পইণ্ট এটা পায়গৈ, আৰু মানুহেও লাহে ইনভলভ হৈ মানুহেও তাৰমানে কুৱেশ্যন কৰা আৰম্ভ, কিয় চিঞৰ বাখৰ কৰিছে এনেকৈ, যৌতুক দিছে। তো আমি ওলোটাই কওঁ যে কিয় দিব যৌতুক, সজাগতা। তেনেকৈ আমি কথা পাতি গৈ থাকোঁ। আৰু এটা এক্সট্ৰিম পইণ্ট যেতিয়া পায়গৈ, তেতিয়া আমাৰ সেই 2জন মেম্বাৰ, যিজন হেণ্ডিমেনৰ জেগাত থিয় হৈ আছিলে, তেওঁলোক আহি পেলাই লিফলেটটো দি পেলাই কয় যে এখন নাটক আছিলে, তো আপোনালোকক সজাগ হওক। তেনেকৈ কৈ পেলাই আমি নামি গৈছোঁ। এইখিনি সময়ত কিবা মানে জমনি মুহূৰ্ত আছে নেকি? মানে কোনোবাই ধৰক গম নোপোৱাকৈ দিলে পিছফালৰ পৰা ঠালামুৰি, মানে কিছুমানেতো চৰিয়াব উঠি আহে। প্ৰথম কথা, বাছত এবাৰ চৰিয়াব উঠি আহিছিলে, বোলে কিয় এনেকৈ চিঞৰ বাখৰ কৰিছোঁ, মোৰ চৰিয়াবলৈ উঠি আহিল। তাৰপিছত সেই তেনেকুৱা এটা পৰিস্থিতি হ'লে, তেতিয়াই তেনেকুৱা এটা পৰিস্থিতি আহিলে তেতিয়া আমি নাটকখন ক্ল'জ কৰি দিওঁ। এখন নাটক আছিলে এনেকৈ কৈ পেলাই ভালকৈ আকৌ এবাৰ বুজাই উঠি নামি আহোঁ, তেনেকুৱা কৰি দিওঁ, বুজি পায় তেতিয়া। এইবাৰ মই আহিছোঁ ছায়া, তোমাৰ প্ৰথম চিনেমা। ডাইৰেক্টৰ আছিলে তোমাৰ পংকজ পাটৰ। ছায়াৰ কথা অলপমান কোৱা। ছায়া ফাৰ্ষ্ট চিনেমা মোৰ, HS ছেকেণ্ড ইয়াৰ মানত আছোঁ তেতিয়া। তো কোনে লিংক দিছিল পাহৰিলোঁ, কোনোবাই তেখেতক কৈছিলে, পংকজ পাটৰ ছাৰক কোনোবাই কৈছিলে যে এনেকুৱা ল'ৰা এটা আছে, এক্টিং কৰিব পাৰে। মোৰ লগত এই কটনৰ আৰু এজন আছিলে নিশিৰঞ্জন কে মল্লিকা বুলি, চ' সিও এক্টিং কৰিছিলে সেইখনত। তো আমাক 3জন ল'ৰাৰ কেৰেক্টাৰ, আৰু গাঁৱৰ ছোৱালী জোকাই ফুৰে ৰাস্তাত, যিটো আমাৰ হোষ্টেলত ল'ৰাখিনিয়ে সঘনাই কৰা হয়। আৰু তো তেনেকুৱা ধৰণৰ কেৰেক্টাৰ এটা দিছিলে, আৰু বয়সটোৱে তেনেকুৱা আছিলে। 4টামান চিন আছিলে চিনেমাখনত। তো তেনেকৈ আমি মায়ঙত শ্বুটিং কৰিছিলোঁ, শ্বুটটো আমাৰ মায়ঙত হৈছিলে। তো ফাৰ্ষ্ট মুভি বুলি ক'লে সেইখনেই। আৰু এই মাটিতে যাম, সেইখন কৰি কেনে সেইটো এটা নিগেটিভ ৰোল এটা কৰিছিলা? নিগেটিভ ৰোল এটা, সেইখনটো ডাইনীৰ ওপৰত আছিলে, ডাইনীৰ ওপৰত বনাইছিলে ছাৰে। তো সেইখনত কৰি মোৰ ভালেই লাগিছিলে, কাৰণ কিয় তেতিয়া অভিনয় অলপ চলপ মই শিকিবলৈ আৰম্ভ কৰিছিলোঁ। মোৰ ছিনিয়ৰ আছিলে ৰূপান্তৰ বৰপাত্ৰ গোহাঁই, দিলৱাৰা বা পাপলু দা, মৃদুল শৰ্মা, এনেকৈ আছিলে কোনোবা কটনত। তো তেওঁলোকৰ পৰা অলপ শিকিবলৈ আৰম্ভ কৰিছিলোঁ, আৰু তাৰপিছতে মই এই মুভিখন পাইছিলোঁ। এইটো NSD যোৱাৰ আগৰ নে পাছৰ? NSD যোৱাৰ আগত কৰা মই এই মাটিত এখন, আৰু নিগেটিভ চৰিত্ৰটো আছিলে। আৰু ছাৰে কৈছিল যে তোক দেখিলে খঙাল যেন লাগে, তো তেনেকৈ কৈছিলে ছাৰে। তো মই বোলো নাজানো আৰু ছাৰ কিয় ভাবিলে। চ' তেনেকেই ছাৰে ঠিক কৰি পেলাই মোৰ ফেচটো ৰাখি বোলে এইটো কেৰেক্টাৰ তই কৰিব লাগিব, তো তেনেকৈ মোক কেৰেক্টাৰটো দিয়া হৈছিলে।
তাৰ পাছতে এতিয়া আহোঁ এখন তোমালোকৰ নাটক আছিল উদিপ্তৰ ডাইৰেকশ্যন আছিল নেকি অপশ্যমান নাটকখনৰ নাটকখনটো নকওঁ কেনেকুৱা হৈছে কি হৈছে নাটকখনৰ আগৰ মুহূৰ্ত কেইটামানলৈ যাম গম পাইছা ন সেই মুহূৰ্ত কেইটা কোৱা মানে কেনেকুৱাকে তোমালোকে মানে হেৰি কৰিছিলা ৰিহাৰ্চেল কৰিছিলা ৰিহাৰ্চেল মানে অপশ্যমানখন মোৰ চ'ল' পাৰফৰ্মেঞ্চ এটা লাইফৰ ফাৰ্ষ্ট চ'ল' পাৰফৰ্মেঞ্চ আৰু লিখিছিলে উদিপ্তই তো নাটকখনৰ ডিউৰেশ্যন আছিল প্ৰায় 1 ঘণ্টা তো নাটকখনৰ কাৰণে ৰিহাৰ্চেল কৰিবলৈ আৰু আমাৰ নিজৰ গ্ৰুপৰ ফালৰ পৰা নাটকখন আমি মঞ্চস্থ কৰিছিলোঁ তাকো ৰবীন্দ্ৰ ভৱনত সৌভাগ্যবশতঃ ৰবীন্দ্ৰ ভৱনত ডিৰেক্টৰ ছাৰে আমাক হলটো ফ্ৰীত দিলে এপ্লিকেশ্যন এখন দিলোঁ আমি যে এনেকুৱা নাটক কৰি থকা ল'ৰা পইচা পাতি নাই ছাৰ কিন্তু ৰবীন্দ্ৰ ভৱনত কৰিব মন তেনেকৈ কোৱাৰ পিছত তেওঁ আমাক ফ্ৰীত দি দিলে হলটো ফ্ৰীত দিয়াৰ পিছত এটা সকাহ আহিল যে অন্ততঃ সেইটো পইচা আমাৰ বাচি গ'ল তাৰপিছত এনেকুৱা হ'ল যে নাটক এখন কৰিবলৈও মিনিমাম 15,000 মান পইচা এটা মিনিমাম লগা হৈ যায় তেনেকুৱা এটা ডাঙৰ হিউজ প্ৰডাকশ্যন এটা কৰিবলৈ তো ডাঙৰ কথা হ'ল পকেটত পইচা নাথাকে তো কি কৰোঁ দিনটো পইচাৰ কাৰণে দৌৰোঁ ইফালৰ পৰা সিফালে কোনোবাই এদিন মাতি পেলাই আকৌ দৌৰাই বোলে পৰহি আহিবা আকৌ পৰহি যাওঁ তেনেকৈ বহি থাকোঁ নহয়গৈ আকৌ এসপ্তাহ পিছত মানে তেনেকৈ নহয় তেনেকৈ দৌৰি ফুৰোঁ দিনটো দৌৰি আহি গধূলি অলপ সময় বহি লৈ ৰিহাৰ্চেল আৰম্ভ কৰোঁ আমি ৰিহাৰ্চেল কৰোঁ কটনৰ হলত ৰিহাৰ্চেল কৰি মোটামুটি 1 ঘণ্টা 1.5 ঘণ্টামান কৰাৰ পিছত কলেজ টাইম শেষ হয় বোলে 6টা বা 7টা বজাত হলবিলাক বন্ধ কৰি দিয়া হ'ব তো কি কৰা যায় তাৰপিছত বন্ধ কৰি দিয়াৰ পিছত জেগা বিচাৰি ফুৰোঁ জেগা নাপাওঁ ক'তো তাৰপিছত কি কৰোঁ ৰাতি 11:30 12টামান বজাত কটনৰ কফি হাউচৰ বাহিৰৰ যিটো ফুটপাথখিনি জেগাখিনি তাতে আমি ৰিহাৰ্চেল কৰোঁ হেল'জেনৰ পোহৰ পৰি থাকে আৰু তাতে আমাৰ ডিৰেক্টৰ আছিল ঋতুপৰ্ণ কলিতা ঋতুদা মই আৰু উদিপ্ত আমি তিনিটা এনেকৈ থাকি তাতে আৰু হিৰণময় বৰুৱা বুলি এজন আছিলে সিও থাকে মাজে মাজে সি এতিয়া থিয়েটাৰত গুচি গ'ল তো আমি এইকেইজনে সেই ফুটপাথখিনিত তাৰমানে ৰিহাৰ্চেল কৰোঁ 11:30 বজাত ৰাতি আৰম্ভ কৰোঁ তো 12:30 এটা মানত শেষ কৰি গা পা গোটেই বালি হৈ যায়তো তো কফি হাউচৰে বাহিৰত গামোচা থাকে আৰু টেপ এটা থাকে তো তাতে এনেকৈ গাটো ধুই আকৌ আমি আহি পেলাই ৰুমত বা হোষ্টেলত তেনেকৈ শুই থাকোঁ তো সেইখন নাটক তেনেকৈ কৰিছোঁ আৰম্ভণিতে যেতিয়া প্ৰথম কৰিছিলোঁ মানে ফাৰ্ষ্ট শ্ব'টো তেনেকৈ সেইখন নাটকৰ লগত বহুত গৈছে এনেকুৱা নাটকৰ মাজত কিবা আছে নেকি এনেকুৱা মুহূৰ্ত নাটকৰ মাজত এনেকুৱা মুহূৰ্ত বহুত আছে প্ৰায় প্ৰত্যেকখন নাটকতে এনেকুৱা হৈছে কটনত পঢ়ি থকা দিনত প্ৰায় প্ৰত্যেকখন নাটকতে এনেকুৱা হৈছে তাৰমানে প্ৰডাকশ্যনবিলাক হিউজ বৰ্ষা স্বপ্ন কৰিছিলোঁ দেৱ মুছাহাৰী আত্মকথা কৰিছিলোঁ এনেকুৱা ধৰণৰ কিছুমান নাটক কৰিছোঁ কটনত আৰু বাহিৰত যোৱাবিলাকতো আছে মানে যিবিলাক 1 act প্লে লৈ পেলাই আমি কম্পিটিশ্যনত যাওঁ সেইবিলাকৰ কাৰণেতো পইচা এটা লাগে কাৰণ তেজপুৰ যাব লগা হ'লে ধেমাজি যাব লগা হ'লে অলমষ্ট তোমাৰ 7,000 টকা এটা মিনিমাম লগা হৈ যায় গাড়ী চাৰি লৈ পেলাই তো সেইখিনি পইচা ক'ৰ পৰা আহে সেইটো এটা টেনশ্যন কলেজৰ পৰাতো তেনেকৈ দিয়া নহৈছিলে আৰু দিলেও 2-3 হাজাৰ টকা এটা কেতিয়াবা দিয়ে বাকীখিনি নিজৰ পকেট মানি মানে নাখাই পেলাই নাটক কৰাৰ নিচিনা তাৰমানে নাখাই পেটত একো নপৰে নহয় তেনেকৈ নাটক কৰিছোঁ কটনত আৰু সেই প্ৰডাকশ্যনবিলাক হিউজ বাজেট লাগে গতিকে কোনোবা হেল্পো কৰিছে নকৰা নহয় তেতিয়া আনন্দ প্ৰকাশ তিৱাৰী ছাৰ আছিলে SSP তেখেতেও আমাক হেল্প কৰিছিলে 4-5 হাজাৰ কিবা এটা দি দিয়ে তেনেকৈ লওঁ তেখেতৰ পৰা মানে তেখেতে ছাপৰ্ট কৰিছিলে কালচাৰেলি আমি কাম কৰি থকাটো আৰু তেনেকুৱা আমাৰ VC ছাৰ আছিলে ধ্ৰুৱজ্যোতি শইকীয়া কটনৰ তো ধ্ৰুৱজ্যোতি শইকীয়া ছাৰেও হেল্প কৰে ফাইনেন্সিয়েলি হওক বা মেণ্টেলি ছাৰে ছাপৰ্ট কৰে তেনেকুৱা তো কটনত সেই 4-5 বছৰৰ সময় তেনেকেই নাটক কৰিছোঁ আচ্ছা এতিয়া যাম NSDৰ মানে ভিতৰত NSD আমি এতিয়া ছিকিম পালোঁ ভিতৰত সোমালোঁ মানে কিন্তু পিছফালৰ পৰা আহিছিলোঁ দেই আমি ছিকিমৰ পৰা আহিছিলোঁ আকৌ গৈ গৈছোঁ ঠিক আছে বেক আগুৱাই হৈ থাকিব এনেকুৱা ঠিক আছে আচ্ছা ছিকিমত গ'লোঁ ফাৰ্ষ্ট ফেচবুকত এটা মই ভিডিঅ' পাইছিলোঁ তোমাৰ স্ন'ফল হৈ আছে ঘৰলৈ মনত পৰিছে মাঘ বিহু আছিলে কিবা পোষ্ট এটা দিছিলা পিঠা নিছিলে কোনোবাই অলপ কাহিনীটো কোৱাচোন তেতিয়া জানুৱাৰী মাহ আছিলে আৰু তাৰ আগে আমি য়াকশাগান বুলি এটা ফৰ্ম আছে ডান্স ফৰ্ম তো সেইটো আমি বেংগলোৰত শিকিবলৈ গৈছিলোঁ বেংগলোৰত শিকি আহি আমি ভাবিছিলোঁ যে ঘৰ যাব দিব চাগে বিহু বুলি কিন্তু NSDত আৰু ক'ত আৰু বিহু পূজা মানিব তো এইবিলাক কোনো ধৰণৰ নাই যিহেতু নাটক শিকিব গৈছোঁ নাটকে শিকিব লাগিব তহঁতে তেনেকুৱা এটা কথা তো আমিও উই একচেপ্ট ডেট আৰু একচেপ্ট কৰিবই লাগিব কিন্তু মাঘ বিহুত যিমানেই নহওক কাৰণ ফৰেইনত থাকিলেও মানুহ ঘৰলৈ আহে তো যিহেতু আমি ওচৰে পাজৰে আছোঁ অসমৰো তো আহিবলৈ মন এটা যায় আৰু বিশেষকৈ ঘৰলৈ মনত পৰে খানা চানাটো মনত পৰে উৰুকাৰ খানাটো তো সৌভাগ্যবশতঃ আমাৰ লগৰ এজনী সোনিয়া ভৰদ্বাজ বুলি তাইৰ ঘৰৰ পৰা তাৰমানে কিবা কিবি পিঠা চিঠা দি পঠিয়াইছিলে তাই তেজপুৰৰ অৰিজিনেল আৰু ঘৰৰ পৰা কিবা কিবি লৈ গৈছিলে এনেকৈ পিঠা তাৰপিছত দৈ চিৰা এনেকৈ
তো আমি ছাদত বহি গোটেইকেইটা ৰাতিপুৱা ছানডে এটা লৈ বোলে আজি আমি উৰুকা পালিম বা কিবা পালিম এনেকৈ বিহু পালিম বুলি তেনেকৈ বিহু তাৰমানে তেনেকৈ কৰিছিলোঁ আমি ছাদত। তাত ক্লাছ কৰিবলৈ কোন কোন আহিছিলে? ক্লাছ কৰিবলৈ বিভিন্ন মানুহ আৰু অসমৰ তথা গোটেই ভাৰতৰে ভাল ভাল টিচাৰবিলাক আহিছিলে, ৱেষ্টাৰ্ণৰে হওক বা মিউজিকৰে হওক বা স্ক্ৰিপ্ট ৰাইটিঙৰে হওক, একেবাৰে ভাল ভাল ফেকাল্টি যিখিনি আছে সেইখিনিকে অনা হৈছিলে তাত ক্লাছ কৰিবলৈ। আৰু উই ৱেৰ লাকি মানে মোহন মহৰ্ষি ছাৰক আমি পাইছিলোঁ। মোহন মহৰ্ষি ছাৰ ডিৰেক্টৰ আছিলে NSDৰ 86 নে 87 মানৰ। তো তেতিয়া আমাৰ যিজন এতিয়া ডিৰেক্টৰ বিপিন কুমাৰ ছাৰ, তো বিপিন কুমাৰ ছাৰৰ ডিৰেক্টৰ আছিলে তেওঁ। আৰু বিপিন কুমাৰ ছাৰ আছিলে ইৰফান খানৰ বেটছমেট NSDত। তো ইৰফান খান আৰু বিপিন কুমাৰ ছাৰৰ ডিৰেক্টৰ আছিলে মোহন মহৰ্ষি ছাৰ। বয়স হৈছে এতিয়া বহুত, কিন্তু তেওঁ আহি পেলাই আমাক ক্লাছ দিছে 10-15 দিন। তেওঁ আমাক পঢ়াইছে ষ্টানিস্লাভস্কি, যিটো ৰিয়েলিষ্টিক থিয়েটাৰ হয়, তো সেইটোৰ বিষয়ে পঢ়াইছে। তো মানে এইটো ক্লাছ পাম বুলি মানে ভবা নাছিলোঁ এটলিষ্ট। তাকে আৰু কোন কোন আহিছিলে এনে বলিউডৰ এতিয়া কোনোবা এক্টিং কৰি থকা কোনোবা আছিলে আহি নেকি? ইৰফান খানহঁত তেনেকৈ নাহে ক্লাছ কৰিবলৈ এতিয়া, কাৰণ তেওঁলোকৰ চিডিউল নিমিলে, তেওঁলোকৰ ফিল্ম শ্বুট চলি থাকে। আগতে আহিছিলে আদিল হুছেইন ছাৰো আজিকালি খুব কমকৈ ক্লাছ কৰে, তাৰমানে যিহেতু তেওঁ ব্যস্ত থাকে। তো বলিউডৰ মানুহ ৰঘুবীৰ যাদৱ ছাৰহঁত আহে, য়শপাল শৰ্মা ছাৰহঁত আহে, তেনেকৈ পোৱা যায়। বাকী আৰু NSD তেনেকুৱা কিবা তোমাৰ স্পেচিয়েল মুহূৰ্ত মানে কিবা আছে নেকি? NSDৰ স্পেচিয়েল আৰু যিবিলাক গুৱাহাটীত হোৱা নাছিল, যে মানে ছিকিমত গৈ হৈছে, এনেকুৱা কিবা আছে নেকি? গুৱাহাটীত তুমি হোষ্টেল লাইফ কটালা 5 বছৰ, ইয়াৰ পৰা গৈ তুমি ছিকিমতো হোষ্টেল লাইফে কটাই আছা, তাত 2 বছৰ থাকিলা। সেই 2 বছৰত কিবা এনেকুৱা যি গুৱাহাটীত হোৱা নাছিল, মানে কিছুমান এনেকুৱা এটা প্ৰেডিক্ট কৰিব পাৰি ন, যে মানে এইটো গুৱাহাটীত আচ্ছা হোষ্টেলত গৈছে, ৰাতি কটনৰ লৰাই মদ আনিব গৈছে, মাৰপিট কৰিছে, কিবা হৈছে, এনেকুৱা বদনাম সেইটো কাৰণে কৈছো, এনেকুৱা আহে শুনো বা শুনিছিলো ৰিচেণ্টলি হৈ আছে। এইবোৰ বাৰু নিগেটিভ কথা, এইবোৰ বেলেগ কথা। কিন্তু এনেকুৱা টাইপৰ কিবা তাত এনেকুৱা এক্সপেক্টেশ্যন আছিল নেকি? মই ছিকিম গৈছো, এনেকুৱা হৈছে, এনেকুৱা হ'ব লাগিছিলে, এনেকুৱা হ'লে মানে এটা গাইডেন্স থাকে বা তেনেকুৱা নাই। ভাবিছিলোঁ যে এটলিষ্ট আমি সপ্তাহত 2 দিনমানকৈ ছুটি পাম, তো তেনেকৈ ভাবিছিলোঁ। কাৰণ কটনত পঢ়ি থাকোঁতে ইচ্ছা কৰিলেও আমি ছুটি লওঁ, তাৰমানে ক্লাছত নাযাওঁৱেই। খুব নিগেটিভ কথা আকৌ, খুব কম ক্লাছত যাওঁ। চ' টিচাৰখিনিয়ে ছাপোৰ্ট কৰিছিলে কটনত। টিচাৰে কৈছিল যে নাটক আছে যদি নাটক কৰ, ক্লাছ কৰিব নালাগে, তেনেকৈ বুজি পাইছিলে, তেওঁলোকে ছাপোৰ্ট কৰিছিলে। NSDত যোৱাৰ পিছত এনেকুৱা হ'ল যে আমি ছুটি পাম বুলি আমি ভাবি থাকোঁ। প্ৰথমতে ছানডেটো আমাৰ ছুটিয়ে থাকে ধুনীয়াকৈ, ছানডে আমি ফুৰোঁ, MG মাৰ্ক যাওঁ, ক'ৰবাত যাওঁ, এনেকৈ গোটেইকেইটা খাওঁ ৰেষ্টুৰেণ্টত। লাহে লাহে এনেকুৱা হ'ব ধৰিলে ছানডেও ছুটি নাই, তাৰমানে ৰেষ্ট নাপাওঁ। ৰাতিপুৱা 5টা মানতে উঠাই দিয়ে, 5টা মানতে 5টাত ক্লাছ মানে আমি 5টাত দৌৰোঁ, পাহাৰত দৌৰাই 5 কিলোমিটাৰমান। মোটামুটি প্ৰথম 2 মাহ আমি মানে কঁকালৰ বিষয়ে নে কি, লেট্ৰিন কৰিব বহোঁতেও দিগদাৰ, ক'ৰবাত চিট উঠোঁতেও দিগদাৰ। তাৰমানে ৰাতিপুৱা 2 ঘণ্টামান দৌৰাই দিয়ে, দৌৰাই উঠি ফিজিকেল ক্লাছ কৰে। আকৌ আহি 9টা বজাৰ পৰা 10টালৈ ব্ৰেকফাষ্ট টাইম, 10টা বজাত এটা ক্লাছ হয়, এটা পিৰিয়ড হয় এটা ছাবজেক্টৰ ওপৰত, 1মান বজালৈ, 1টা বজাত লাঞ্চ, 2:30ত আকৌ এটা বেলেগ ক্লাছ, 4:30লৈ, 4:30ত টি ব্ৰেক হয়, 5:30ৰ পৰা আকৌ এটা ক্লাছ হয়। তো হয় ক্লাছেই। তো ইমান ভাগৰি যাওঁ, ভাগৰি আহি পেলাই বিচনাত পৰি দিয়াৰ লগে লগে টোপনি আহে তাৰমানে। তো বেলেগ কাম কৰিবলৈ সময়ে পোৱা নাই। কিন্তু এটা কি ভাল লাগিছে, এনি টাইম নাটকৰ মাজতে আছোঁ, এনি টাইম এক্টিঙৰ মাজতে আছোঁ, নাটকৰ মাজতে আছোঁ। তো এইটো টাইম মই এতিয়া লাইফত আৰু বিচাৰিলেও চাগে নাপাম, যিটো টাইম মই তাতে স্পেণ্ড কৰিলোঁ। মানে পুৰা নাটকৰ হিচাপ মানে মানুহ হিচাপে বনাই পঠিয়াই আৰু যদি সোমাই বনাই পঠিয়াব পাৰিব যদি বনে, যদি বনে। কিন্তু নহয় NSD আমাৰ মেক্সিমাম কি হয়, অলপ ধৰা সৰু সুৰাকৈ নাটক চাটক কৰিলে মই NSD যাম। মোৰ এনেকুৱা লগৰ আছে কিছুমান, সেইকাৰণে কৈছোঁ NSD ট্ৰাই কৰিম, এবাৰ ট্ৰাই কৰা নাপায়, 2বাৰ ট্ৰাই কৰা নাপায়, কিন্তু কৰি থাকে দেই। কিছুমান এনেকুৱা আছে বাদ দিয়া NSD, কিন্তু সেই যোনটো যাৰ মানে এটা ইচ্ছা, তুমি এতিয়া ফাৰ্ষ্ট এটেম্পত পাইছা, হয়তো তোমাৰ সেই থিংকিং নাহিবও পাৰে যে মই পিছৰ বাৰ দিলো, এনেকুৱা কিছুমান আছে ন, যে মানে ধৰা। কিন্তু মই ফাৰ্ষ্ট টাইম পালোঁ, ফাৰ্ষ্ট দিয়াৰ লগে লগে নাপালেও কিন্তু মই আজি ডেট পৰ্যন্ত দি থাকিলোঁ। 30 বছৰ যেতিয়ালৈ মোৰ নহ'লে মই দি থাকিলোঁ, নাপালে মানে তাৰ পথভ্ৰষ্টতা হয়। যদি এইমটো ফিক্স নাথাকে যে NSDত যাবনে নাই, যদি সেইটো এইম ফিক্স নাই, তেতিয়া এবাৰ দিয়েই বাদ দি দিব তাৰমানে, যদি নাপায়। NSD যোৱাৰ পিছত তোমাৰ মনত কি এনেকুৱা ভাৱ আহিছিল, মানে এনেকুৱা ভাৱ আহিছিল নেকি যে মই এইটো এতিয়া NSD গ'লো, NSDত পঢ়িলোঁ, মই পাছ আউট হৈ ওলাই গুচি আহিলোঁ, তোমাৰ পিঠিত এটা NSDয়ানৰ চাপ বহিল, তুমি ভাবিছিলানে অসম আহি কিনে মই সেই NSDয়ানৰ চাপেৰে খাব পাৰিম? যোৱাৰ আগতেও ভবা নাছিলোঁ। তো যোৱাৰ আগতে মই ভবা নাছিলোঁ যে NSD কৰি অহাৰ পিছত মই সেইটো টেগেৰে খাব পাৰিম। টেগ ইজ নট মানে বিগ মেটাৰ আৰু। তো টেগটো আছে,
সেই টেকটোৰ কাৰণে মই এক্টিং বোলা বস্তুটো কি সেইটো শিকিব পাৰিছোঁ তাৰমানে এটা ভাষ্ট ডিফাৰেঞ্চ এটা থাকে ট্ৰেইনড এক্টৰ আৰু আনট্ৰেইন এক্টৰ মানুহে ভাবে যে মানে আনট্ৰেইন হৈও কিতাপ চিতাপ পঢ়িও এক্টিঙৰ কৰিব পাৰি অ'কে ন' ডাউট কিতাপৰ পৰা বহুত নলেজ পায় কিন্তু ট্ৰেইনড এক্টৰ আৰু আনট্ৰেইন এক্টৰৰ বহুত ডাঙৰ ডিফাৰেঞ্চ এটা থাকে কাৰণ আমাৰ ইয়াতে বৰ্তমান চলি থকা বস্তুটো হ'ল এক্টৰ ৰিয়েলিজিম আৰু কেৰেক্টাৰ ৰিয়েলিজিম মানুহে এনেকৈ কয় যে এই ল'ৰাটোক মই এক্টিঙত ল'ম সি এক্টৰ নহয় কিন্তু মই এক্টিঙত ল'ম সি যেনেকৈ কথা কয় মোক সেইটোৱে লাগে তাৰমানে তাৰপিছত এক্টিং কৰে ওলাই গ'ল প্ৰডাক্টটো ক'ব যে ৱাহ কিয় এক্টিং এটা মানে বঢ়িয়া এক্টিং কৰিছে কিন্তু ন' তেওঁ কৰিছে এক্টৰ ৰিয়েলিজিম হি অৰ চি ইজ মানে ওৱান টাইম এক্টৰ তেওঁলোকক যদি কিবা এটা কেৰেক্টাৰৰ বিষয়ে ইনপুট কৰি দিয়া হয় যে এই কেৰেক্টাৰটো এনেকুৱা ধৰণৰ হ'ব লাগিব তো সেইটো কৰাত তেওঁলোকে প্ৰব্লেম ফেচ কৰিব তো সেই ডিফাৰেঞ্চটো তাৰমানে মানুহে বিচাৰি উলিয়াব লাগে যে এক্টৰ ৰিয়েলিজিম আৰু কেৰেক্টাৰ ৰিয়েলিজিম কি গতিকে NSDৰ সেই টেকটোৰ কাৰণে NSDত পঢ়াৰ কাৰণে মই এটলিষ্ট সেই বস্তুটো শিকিছোঁ যে হোৱাট ইজ এক্টৰ ৰিয়েলিজিম এণ্ড হোৱাট ইজ কেৰেক্টাৰ ৰিয়েলিজিম তো সেইটো হিউজ লাভ এটা মানে মোৰ কাৰণে তো NSDৰ টেকটোৱে মোক সেইটোত হেল্প কৰিছে কিন্তু চলিব যে পাৰিম সেইটোত মই ইমান এটা আশা দেখা নাই তাৰমানে এতিয়া মোক কথা এটা হ'ল তোমাৰ তুমি জাষ্ট অলপমান ফিল কৰা অ'কে নাটকৰ মানুহ অলপমান জাষ্ট ফিল কৰা তোমাৰ ওচৰত আজি একো নাই অ'কে ফিল কৰিব নালাগে সঁচাকৈ একো নাই গাড়ীখন আছে গাড়ী মানে স্কুটি এখন তেল নাই তাৰ পৰা বেষ্ট কৰিছোঁ সেইটো বেষ্ট অ'কে ঠিক আছে তাৰ পৰা বেষ্ট কৰিছোঁ কালি তোমাৰ ওচৰত গ্লেমাৰ আহিল অ'কে পৰহি তোমাৰ ওচৰত টকা পইচা আহিল তাৰ পিছত তোমাৰ লেম্বৰগিনি তাৰপিছত কি আছিলে চব আহিল তাৰপাছত তোমাৰ এটা এনেকুৱা লাইফ ষ্টাইল হ'ল মানে কিং খানৰ নিচিনা মানুহ চাবলৈ তোমাক এপইণ্টমেণ্ট ল'ব লাগে জাষ্ট ফিল কৰা ফিল কৰা সেইখন দুনিয়া আৰু এখন দুনিয়া বেলেগ বহুত প্ৰফিট ইমাজিন কৰিছোঁ তো তাৰ পাছত সেনেকুৱা এটা দিনত আমি ধৰা তোমাক এটা ইণ্টাৰভিউৰ কাৰণে মাতিছোঁ তুমি কি কৰিবা সেইটো সময়ত এতিয়া যেনেকৈ আহিছোঁ আহি যাব স্কুটি লৈ 100% চিয়'ৰ আমি চাম আমি সেইখিনি সময়লৈ বিচাৰোঁ আৰু আমি সদায় সেই উইচ কৰোঁ যে অসমত যিমানখিনি এনেকুৱা মানুহ আছে ষ্ট্ৰাগল কৰি আছে দৌৰি আছে দিনৰ পাছত ৰাতিৰ পাছত দিন এনেকৈ কৰি দৌৰি আছে তেওঁলোক ওপৰলৈ যাওক আমি সদায় সেই বস্তুটো বিচাৰোঁ আজি কমলক এইটো কাৰণে আমি বিচাৰিলোঁ কমলক দেখিছোঁ আমি নিজৰ চকুৰে দেখিছোঁ লাষ্ট 3-4 বছৰমানৰ পৰা তোমাক মই ফ'ল' কৰোঁ সেইটো হিচাপৰ পৰা আমি দেখিছোঁ দেখি কিনে আমি চিলেক্ট কৰিছোঁ কমলক আমি ফাৰ্ষ্ট সেইকাৰণে মাতিছোঁ দেখা যাওক ইয়াৰ পাছত আমি আৰু কেনেকৈ কি কৰিব পাৰোঁ আমি নেক্সট এটা কুৱেশ্যন আৰম্ভ কৰিছোঁ এতিয়া আমি চিৰিয়াছৰ পৰা ছাইড কাটো অলপ চিৰিয়াছ হৈ গৈছে কামোৰ খাই যাব মানে ঠিক আছে চিৰিয়াছটো বাদ দি কিনে আমি অলপ ধেমালি ফালে আহোঁ এনে তোমাৰ নিকনেম কি নিকনেম বুলি তেনেকুৱা নাই মানে জিটি বুলি মাতে যোনেতো নাই জিটি বুলি মাতে চাইকো বুলি কোনে মাতিছিলে চাইকো বুলি মাতে দুই এটাইতো চাইকো বুলিও কয় পাগলা বুলিও কয় যি টি কয় মানে যি টি নামেদি মাতে তুমি এটা ভিডিঅ' কৰিছিলা শিৱপাংগিং অ'কে তাত তোমাক এটা এনেকুৱা এটা ৰোল এটা আছিলে চাইকো নহয় একচুৱেলি এইটো অলপমান হেৰি টাইপৰ ভাং খাই থাকে তাৰমানে এনি টাইম পুৰা ভঙুৱা মানুহ এজনৰ আৰু কেৰেক্টাৰটো কৰিছিলোঁ আৰু মই তাৰমানে নিৰামিষ ইন দ্য চেন্স মাংস মাছৰ ক্ষেত্ৰত কোৱা নাই এই ক্ষেত্ৰত মই অলপ নিৰামিষ ভোজী তাৰমানে মই নাখাওঁ তেনেকৈ তো লাইফত ফাৰ্ষ্ট টাইম মই তেনেকৈ ভাং চিগাৰেট তেনেকৈ আৰু মোক তাৰমানে গোটেইখিনি ভাং দিয়া নাছিলে কাৰণ কি প্ৰথম দিনা শ্বুট কৰিছিলোঁ আমি কামাখ্যাৰ ফালে তো শ্বুট কৰোঁতে প্ৰথম ভাঙেই দি দিলে আৰু যিটো আমাৰ বেণ্ড আছিল অৰূপ দাহঁতৰ গোটেইকেইটাই তাৰমানে টিচাৰ মোৰ গোটেইকেইটা যে ভাংটো কেনেকৈ টানে দেখাবলৈ তাৰমানে গোটেইকেইটা জ্বলোৱাৰ লগে লগে তাৰমানে গোটেইকেইটা আহে দেখা দিবলৈ কাৰণ তেতিয়া চান্স পাই যে এটা এবাৰ চবেই খাই যাব পাৰে তাৰমানে তো তেনেকৈ গোটেইকেইটা মোৰ ওচৰতে মই বোলো মোক এটা টিচাৰ হ'লেই হ'ব তাৰপিছত আহে ধুনীয়াকৈ শিকালে তো টানিলেও ঠিকেই টানি পেলাই এটা শ্বট আছে যে এনেকৈ কেমেৰাটো এনেকৈ পেন হৈ গৈ থাকে গিম্বেলত লৈ পেলাই কেমেৰাটো এনেকৈ গৈ থাকে ষ্টেপকেইটাত কামাখ্যাৰ মানে যিটো মেখেলা উজোৱা পথ নে কি বুলি কয় এইটো সেইটোত তো তাৰ সেই শ্বটটো যেতিয়া মই দিলোঁ এনেকৈ শুই মই এনেকৈ টানি থাকিব লাগে চিলিমটো তো টানি উঠি মই প্ৰথম ঠিকেই টানিলোঁ তাৰপিছত আকৌ এটা শ্বট ল'ব বেলেগ এটা জেগাত টানি উঠি মই উঠিব চাওঁতে মই বোলো কিবা লাগে দেখোন মই বহি আছোঁ মানে 10 মিনিটমান তেনেকৈ বহি আছোঁ সেইটো জেগাতে বোলো কি কৰা যায় এতিয়া মই ক'বহে লাজ লাগিছে যে মোৰ মূৰ ঘূৰাইছে কিবা হৈছে তাৰপিছত অৰূপ দাক লাগি গ'লোঁ অৰূপ দা এতিয়া ল'ব নেকি তো অৰূপ দাক ক'লে অঁ তো বাবলু দা আছিলে ডিৰেক্টৰ আমাৰ সংকল্পজিৎ হাজৰিকা হেঙুল থিয়েটাৰৰ তো বাবলু দা ক'লে ইয়াৰ মূৰ ঘূৰাইছে বাবলু দাই গম পাই যায় কি হৈ আছে তাৰপিছত সিদিনা ভাং খোৱা শ্বট বেছি নল'লে যে গম পালে যে ইয়াৰ প্ৰেক্টিচটো কমি আছে
গতিকে 2-3টামান ভাং হোৱা শ্বট লৈ পেলাই বাকী মানে বেলেগ শ্বটবিলাক সিদিনা বেছিকৈ ল'লে কিন্তু কি হ'ল পিছদিনৰ ৰাতিপুৱা উঠিয়ে আমি 7টামান বজাতে ওলাই গৈছোঁ মৰ্ণিং কামাখ্যাতে তো পিছদিনা কি বা হ'ল জোচটো কি উঠিল নাজানো ভাং আৰু চিগাৰেটৰ গুৰিটো এনেকৈ মিক্স কৰি দিয়েতো তেনেকৈ বনাই দিলে আৰু মই দিনটো ভাঙৰে শ্বট দি আছোঁ কিন্তু মোৰ মূৰ নুঘূৰাল তাৰমানে সিদিনা তো নন ষ্টপ কাৰণ আপোনালোকে দেখিছে যে কিমান হেৰি আছে ভাং খোৱা চিন আছে গানটো তো নন ষ্টপ দি আছোঁ কিন্তু মূৰ নুঘূৰালে তেনেকৈ গানটো ওলাই গ'ল আৰু কামাখ্যাৰ আশীৰ্বাদ আশীৰ্বাদ আচ্ছা নতুন এটা ৱেব সিৰিজ আহি আছে ওকে চিম্পল গগৈৰ ডাইৰেকশ্যনত তাত এটা তুমি ৱৰ্ড কৈছিলা ওকে কেলা বুলি কৈছিলা ঠিক আছে এতিয়া মই সুধিম যে কিমান ডিমাণ্ড কৰে স্ক্ৰিপ্টে স্ক্ৰিপ্ট আজি যিকোনো অসমীয়া শব্দ ওকে এইটো ক্ষেত্ৰত তুমি কি ভাবা আমাৰ যিটো স্ক্ৰিপ্ট ভালপোৱা হাৰ্টছ সেইটোত 100% ডিমাণ্ড কৰে কাৰণ কিয় এইটো ইউথছক লৈ বনাই আছে আৰু ইউথছ কেইটা তাৰমানে আমাৰ কেৰেক্টাৰটো অলপ তাৰমানে নৰ্মেল ভালপোৱা হাৰ্টছ যে প্ৰেম চেমত পৰে এনেকৈ ব্ৰেকআপ হয় কিবা হয় তেনেকুৱা ধৰণৰ ষ্টৰি এটা গৈ থাকে আৰু উদণ্ড টাইপ হয় তো আমি এনেই এতিয়া কেমেৰাৰ আগত কথা পাতিছোঁ কাৰণে হয়তো শব্দ কোৱা নাই তেনেকুৱা কেমেৰাৰ পিছফালে গৈ আকৌ আমিয়ে আৰম্ভ কৰিম তো শব্দ কোৱা তো স্ক্ৰিপ্টত ডিমাণ্ড কৰে আৰু সেইকাৰণে তাতে দিয়া স্ক্ৰিপ্টে বিচাৰিছে আৰু যদি স্ক্ৰিপ্টত ডিমাণ্ড কৰে দেন গ' ফৰ ইট আৰু যদি বলিউডত কৰিব পাৰে তেনেকুৱা এটা কাম আৰু আমি ইয়াত কিয় নোৱাৰো তাৰমানে যিটো ডিমাণ্ড কৰে ডিমাণ্ড কিন্তু একেবাৰে অশ্লীলো হৈ যাব নালাগে বহুত অশ্লীলো হ'ব নালাগে এটা লিমিটত থাকি পেলাই যিখিনি ডিমাণ্ড কৰে সেইখিনি কৰাটো ভাল এটা সুধোঁ কেইটামান একদম সৰু সৰু কুৱেশ্যন ফেভৰেট তোমাৰ খানা কি আমাৰ খাদ্য পৰ্ক পৰ্ক লাভাৰ আমাৰ ভিডিঅ'টো চালে হ'ল লিংকত দি দিম পৰ্ক লাভাৰ তাৰপাছত এনে অসমতেই বাহিৰত নাযাওঁ অসমত তোমাৰ এক ধুনীয়া জেগা কি অসমত ধুনীয়া জেগা ভাল লগা জেগা অসমৰ মোৰ ভাল লগা জেগা বহুত জেগাই ভাল লাগে কিন্তু নিজৰ গাঁওখন বেষ্ট চকু মুদিলে মানে সেইখনে নিজৰ গাঁওখনেই পাওঁ প্ৰথমতে বঢ়িয়া তাৰপাছত তোমাৰ এনে ফেভৰেট ড্ৰেছ মই এইটো কাৰণে কৈছোঁ তোমাৰ এনে পোষ্ট এটা পাইছিলোঁ মই ট্ৰেক শ্বুট আৰু সেইটো কাৰণে মই সুধিছোঁ ট্ৰেক শ্বুট অ'কে এনে তথাপিও তোমাৰ ফেভৰেটটো ফেভৰেটে না ফেভৰেট মোৰ তেনেকুৱাই মই নৰ্মেল ট্ৰেক পিন্ধো টি চাৰ্ট পিন্ধো আৰু চলাও মোৰ জেকেট চেকেটো বেছি নাই 2-3টা মানে মানুহে দেখিলে হয় মোৰ ক'লা কিবা NSD জেকেটটো আছে NSD যাওঁতে দিয়ে নহয় তাতে আকৌ 2টা দিয়ে এটা ৰেড কালাৰ এটা ব্লেক দুৰ্ভাগ্যৰ কথাটো হ'ল ৰেড কালাৰটো মোৰ তাত সৰু হয় আৰু যিকেইটা আহে সেইকেইটা আহে তাৰমানে এক্সট্ৰাকে আৰু নানে তো ৰেড কালাৰটো সৰু হয় যি সেই যেনেকৈ জাপিছিলোঁ NSDত এতিয়াও সেই তেনেকৈ মোৰ বেগটোত আছে ব্লেকটো পিন্ধো মাজে মাজে আৰু এইটো আছে গ্ৰীণ আৰু এটা সিদিনা বা এজনীয়ে গিফ্ট কৰিছে তো 3টামান হৈছে আৰু এতিয়ালৈ তো তেনেকৈ ঘূৰি ফুৰোঁ টি চাৰ্ট আছে কিন্তু টি চাৰ্টৰ কালেকশ্যন আছে কেইটামান তো টি চাৰ্ট পিন্ধো ট্ৰেক পিন্ধো ফেভৰেট তাৰমানে পিন্ধি এইটোৱে হৈ গৈছে এতিয়া ট্ৰেণ্ড নহয় একচুৱেলি ক'ৰ তোমাৰ মনত যি আছে যোন আছে চকু মুদিলে যাক দেখা পোৱা চকু মুজিলে বৰ্তমান ফেভৰেট এক্টৰ হিচাপে মানে বহুত কেইজন আছে তেনেকৈ মই এজনৰ নাম ক'ব দিগদাৰ এতিয়া তোমাক মই কেৰেক্টাৰ বেচিছত কৈছোঁ মানে এনেকুৱা কিছুমান থাকে ন মানে এটা কেৰেক্টাৰ তুমি সোমাই গৈছা সেনেকুৱা কেৰেক্টাৰ ভাল লগা অভিনয় কোনে কৰিছে ডেনিয়েল ডি লুইছৰ আছে তেওঁৰ আব্ৰাহাম লিংকন যিটো কেৰেক্টাৰ আছিলে সেইটো এটা কেৰেক্টাৰ মন পচন্দৰ নৱাজুদ্দিন ছিদ্দিকী গেংছ অফ ৱাছেপুৰ ছিৰিজটো প্লাছ আৰু ভাল লাগে নাছিৰুদ্দিন শ্বাহৰ এ ৱেডনেছডেখন মই ভাল পাইছিলোঁ বিৰাট তো তেনেকুৱা ধৰণৰ এক্টৰবিলাক আলিগড়খনত মনোজ বাজপেয়ীক ভাল পাইছিলোঁ বিৰাট তেনেকুৱা ধৰণৰ এক্টৰবিলাক মোৰ ভাল লাগে আৰু হিৰ'ইজিম যিবিলাক আছে আমাৰ শ্বাহৰুখ খান ছলমান খান তেওঁলোককো ভাল লাগে কিন্তু শ্বাহৰুখ খানৰ চাক দে ইণ্ডিয়া আৰু মাই নেম ইজ খানখন মোৰ অল টাইম ফেভৰেট তেওঁৰ মুভি হিচাপে আৰু তো তেনেকুৱা ধৰণৰ নহয় মানে মোৰ ফেভৰেট মুভিৰ কথা কোৱা নাই তেওঁৰ জনাৰটোৰ কৈছোঁ শ্বাহৰুখ খানৰ কাৰণে মোৰ কাৰণে শ্বাহৰুখ খান যিটো কেৰেক্টাৰ হিচাপে মই সেই দুখন মুভি তেওঁৰ বিৰাটেই ভাল পাইছিলোঁ তেনেকুৱা ফেভৰেট মুভি তাৰমানে বহুত আছে ভাল লগা মুভি ৰাজকুমাৰ ৰাওতকো ভাল লাগে ৰাজকুমাৰ ৰাও ওৱান অফ দ্য মষ্ট ফেভৰেট এক্টৰ তাৰপাছত ফেভৰেট তোমাৰ আৰ্টিষ্ট একে মানে শিল্পী আৰু এটা টাইম আছিলে মানে প্ৰিয় শিল্পী এনেকুৱাকে আমি ৰচনা লিখিছিলোঁ আজিকালি বহুতে নুসুধে আমি আৰ্টিষ্ট বিচাৰি গৈছোঁ দেই এনেকুৱা আৰ্টিষ্ট কোন ভাল লাগে শিল্পী হিৰুদা
হীৰেণ ভট্টাচাৰ্য মই কবিতা ছবিতা খুব কম লিখোঁ কিন্তু হিৰুদা কিবা এটা প্ৰিয় কিন্তু কবিতা ভাল আবৃত্তি কৰে কবিতা সেই দুই এটা মাজে মাজে কৰিছোঁ আৰু হিৰুদা বৰ প্ৰিয় মানুহ ফেভৰেট কিতাপ কি কিতাপ বুলি ক'লে বহুত কিতাপ আছে ফেভৰেট এখনৰ নাম ক'বলৈ মোৰ দিগদাৰ হৈ যায় বহুত কিতাপ পঢ়িছোঁ মই ক্লাছ 12 মানলৈ মই বহুত বাহিৰা কিতাপ পঢ়িছোঁ অজস্ৰ কিন্তু ক্লাছ 12ৰ পৰা মই নাটকৰ ক্ষেত্ৰত বেছি সোমাই গ'লোঁ যে মানে মেইনলি নাটকৰ কিতাপবিলাক মই বেছি পঢ়া হ'লোঁ তাৰমানে তাৰপিছত বাহিৰা কিতাপতকৈ নাটকৰ কিতাপ মই বেছি পঢ়া হ'লোঁ কিন্তু এতিয়া আকৌ সেই ট্ৰেণ্ডটো মই ষ্টাৰ্ট কৰিছোঁ মানে বুক ফেয়াৰৰ পৰা কিতাপ এতিয়া কিনা কৰিছোঁ আকৌ নতুনকৈ তো কিতাপ পঢ়িম আৰু কিন্তু এই ফেভৰেট কিতাপ বুলি ক'লে বা ফেভৰেট হিৰো বুলি ক'লে তেনেকৈ ক'ব মোৰ অলপ দিগদাৰ হৈ যায় কাৰণ লিষ্টত বহু কেইখন কিতাপ থাকে নহয় বহু কেইজন হিৰো থাকে তেনেকুৱা টাইপ হয় ঠিক আছে নুসুধো এতিয়া বেলেগ এটা কথা সুধো তেনেহ'লে এই যে কিতাপ পঢ়া 12 মানলৈকে তুমি পঢ়িলা ক্লাছ 12 মানলৈকে পঢ়িলা হয় নাই তাৰ পাছত তুমি নাটকলৈ আহিলা তাৰ আগত মানে তুমি কিমান মান বছৰৰ পৰা মানে তুমি কিতাপ পঢ়িছা বাহিৰা কিতাপ সৰুৰ পৰাই মোৰ বাহিৰা কিতাপত বেছি চখ আছিল তো সৰুতে মই কিতাপ পঢ়িবলৈ বেয়া পাওঁ মানে কিতাপ খুব কমকৈ পঢ়োঁ একদম সৰুৰ পৰা কোৰ্চৰ কিতাপ খুব কমকৈ পঢ়োঁ কিন্তু ৰাতিপুৱা নিউজ পেপাৰখন নহ'লে কিন্তু মই ৰৈ থাকোঁ নিউজ পেপাৰ পঢ়োঁ নিউজ পেপাৰৰ লগত মেগাজিন আহে সেইবিলাক পঢ়োঁ বা দোকানৰ পৰা বেলেগ বাহিৰা কিতাপ জুল ভাৰ্ণৰ যিবিলাক কাল্পনিক ষ্টৰি আছিলে সেইবিলাক আনো অনুৰাধা বাইদেউৰ কিতাপবিলাক পঢ়োঁ বা মাইনী মহন্ত বাইদেউৰ যিবিলাক উপন্যাস আছে তেনেকুৱা কিতাপবিলাক পঢ়োঁ কিতাপৰ মাজত লুকুৱাই পঢ়িছা নাই কিতাপৰ ডাঙৰ কিতাপৰ মাজত লুকাই কিনে কিতাপ পঢ়িছা নাই পঢ়িছোঁ বহুকেইখন পঢ়িছোঁ কিমান বহুকেইখন মানে পৰীক্ষা চৰীক্ষাবোৰ মতলব নাই কিতাপৰ মাজত সোমাই গৈছোঁ ধুনীয়াকৈ গোটেই মানে আগতে কি আছিল মই ঠাণ্ডা দিনততো চবেই তেনেকেই পঢ়ে লেপখন এনেকৈ ল'ব বা ব্লেংকেটখন তেনেকৈ লৈ ল'ব লৈ কিতাপখন এনেকৈ মেলি থৈ দিয়ে আৰু এখন হাত ভিতৰতটোৱে সোমাই থাকে ব্লেংকেটৰ ভিতৰত তো কিতাপখন মেলি থৈ দিলে সেই তেনেকুৱা ভাজতে ভিতৰত আৰু এখন কিতাপ থাকে মানে তো সেইখন পঢ়ি থাকোঁ মা অহাৰ লগে লগে সেইখন জাপি ধুনীয়াকৈ ব্লেংকেটৰ তলত আৰু এইখন চলি থাকে তো তেনেকৈও পঢ়িছোঁ বহুত কিতাপ তোমাৰ এটা কথা মনত আছে নে ফাৰ্ষ্ট মুভি কি চাইছিলা চিনেমা হলত নে চিনেমা হলত ফাৰ্ষ্ট মুভি চাইছিলোঁ জোন জ্বলে কপালত আচ্ছা বাংক মাৰি কি চাইছিলা ক্লাছ বাংক কৰি ফাৰ্ষ্ট কলেজৰ পৰা বাংক মাৰিছা মই নাজানো কলেজৰ পৰা বাংক মাৰি মানে ক্লাছ কৰি কেতিয়া চাইছিলা বুলি সুধিলে ভাল হ'ব কাৰণ 80% বাংকেই তাৰমানে 20% নে ক্লাছ কৰোঁ কলেজত নালাগে মানে কেতিয়াবা আমাৰ নাটক চাটক মানে মেইনলি এনেই আমি মিছ নকৰোঁ কলেজ এনেই মিছ নকৰোঁ ক্লাছ হয় নাটক থাকে নহয় কিবা থাকে কলেজৰ পৰা যিহেতু যাওঁ এপ্লিকেশ্যন দিওঁ তেনেকৈ তেওঁলোকে এটেণ্ডেঞ্চটো দিয়ে চ' সৌভাগ্যবশতঃ নালাগিল আজিলে DC NC এইবিলাক এবাৰো নালাগিলে লিষ্টখন চাওঁগৈ ভয়ে ভয়ে লাগিছেই নেকি তাৰপিছত নাই তো তেনেকৈ বহুত চাইছোঁ চিনেমা কলেজ লাইফত বহুত চালোঁ হলত খুব কম চাইছোঁ পিছত লেপটপত আনি পেলাই বা কাৰোবাৰ কম্পিউটাৰত বহি পেলাই তেনেকৈ চাওঁ কাৰণ হলত চাবলৈ পইচা লাগে নহয় তো ইমান পইচাও নাছিলে আৰু মই এটা বৰ অসুবিধা পাওঁ তাৰমানে হলত চাব পাৰি ফ্ৰণ্টত যদি বহোঁ 30 টকা মানতে টিকেটটো হয় কিন্তু এনেকৈ চাই থাকিব লাগে আৰু পিছদিনা মই তাৰমানে ডিঙিটো এনেকৈ উঠাব নোৱাৰোঁ তো দিগদাৰ হৈ যায় পিছফালে যিহেতু টিকেটৰ দাম তেতিয়া কিমান 80 মান আছিলে পিছফালৰখিনি 80-100 এনেকুৱা আছিলে চ' 80-100ৰ টিকেটটো কাটিবলৈ তাৰমানে 100 বাৰ চিন্তা কৰিবলগীয়া হয় মই খাম কি পিন্ধিম কি তো হলত খুব কম চাইছিলোঁ আৰু কিন্তু এতিয়া চোৱা হ'লোঁ আৰু এতিয়া খোৱাতকৈ হলত বেছি পইচা লগাই দিওঁ চাবলৈ আচ্ছা আমাৰ এটা মানে হেৰি আছে ৰেপিড ফায়াৰ চবে জানে আৰু সাধাৰণ কুৱেশ্যন কেইটামান থাকে ডাঙৰ কথা নহয়তো ঠিক আছে তুমি নাটক কৰা এক্টিং কৰা অ'কে এনেকুৱা কোনোবা ফিমেল কেৰেক্টাৰ আছে নেকি যাক তোমাৰ মানে ৰিয়েল লাইফত তোমাৰ প্ৰেম হৈ গৈছে যাৰ লগত হয় ন কিছুমান অলপ টাইমৰ কাৰণে মই ফিদা মই পাগল হৈ গৈছোঁ নাটকৰ ক্ষেত্ৰত নাটক কৰি আছা তুমি অ'কে তোমাৰ এগেইনষ্টত ফিমেল কেৰেক্টাৰ এটা আছে অ'কে তুমি মানে ফিদা হৈ গৈছা সেই মুহূৰ্তত চবৰ কাৰণে ফিদা হওঁ যাৰ কাৰণে হ'ব লাগে কেৰেক্টাৰৰ কাৰণে মানে যদি কেৰেক্টাৰ ডিমাণ্ড যদি কৰে যে নকৰিলে তোমাৰ ভাল লাগিছে ছোৱালীজনী ভাল লাগিছে ভাল লাগিলে তেতিয়াতো আৰু ৰিয়েল হয় ন এক্টিংটো তো এজ এন এক্টৰ তাৰমানে ডিমাণ্ড কৰাব লাগিব যে ছোৱালীজনীক মই ভাল পাব লাগে চিনটোত তো মই সঁচাকৈ ভাল পাবই লাগিব সেইখিনি সময়ত আৰু যদি সঁচা ফিলটো যদি ভিতৰত যদি নাথাকে এক্টিঙত এইটো দেখা পায় যে ইজ ফেকিং স্মাইলছ তাৰমানে আৰু এনেই কিবা কিবি কৰি আছে তেনেকুৱা এটা হৈ যায় গতিকে ভাল পাবই লাগিব অনেষ্টলি সেইখিনি সময়ত মানে সেনেকুৱা বহুত হৈছে হয়েই প্ৰায় ঠিক আছে 2 নম্বৰ কুৱেশ্যন ইয়াত 6টা কুৱেশ্যন আছে সদায় 2 নম্বৰ কুৱেশ্যনটো কৈছোঁ কেৰেক্টাৰৰ কাৰণে কেতিয়াবা নকৰা কাম কৰিছা নেকি অকল কেৰেক্টাৰটো তুমি এটা কেৰেক্টাৰ কৰিছা সেই কেৰেক্টাৰটোৰ কাৰণে তুমি লাইফত আগতে একো কৰাই নাই সেনেকুৱা কাম বা ভাবাও নাছিলা যে মই এনেকুৱা কাম কৰিব লাগিব
এনেকুৱা কিবা কাম কৰিছা নেকি? কৰিছোঁ। কি শিৱ পাংগিংটোতে দেখিছে নহয়, ভাং খাই পোৱা নাই লাইফত। খাই দিছোঁ ভাং। এতিয়ালৈকে কিমান ছোৱালীক প্ৰপ'জ কৰিছা? এই ডাঙৰ কথা এটা আছে, নহয় এইটোৱে ক'ম মই 3 নম্বৰ ক'ম। এই 2 নম্বৰ কুৱেশ্যনটোতে আছে। এই শিৱ পাংগিং গানটোৰ পিছত এতিয়া মোক তাৰমানে মানুহে তেনেকৈ চিনি পায়, কিছু সংখ্যক মানুহে। তো ৰাস্তাত আছে নেকি ৱেব ছিৰিজটোতো মানে এটা চিগাৰেট টানা নহয় মই তাৰপিছত তাৰমানে এনেকুৱা হৈ গ'ল মোৰ লাহে লাহে NSDৰ পৰা অহাৰ পিছতো যিবিলাক কেৰেক্টাৰ পাওঁ সেইবিলাকত চিগাৰেট খোৱা, ক'ৰবাত ভাং খোৱা, ক'ৰবাত মদ খাই থকা। মই তাৰমানে নিজকে মোক এনেকুৱা দেখি নি মোৰ এতিয়া দেখি নি মই মদো নাখাওঁ। তো তেনেকুৱা মোৰ লাগে মাজে মাজে। তাৰপিছত ভাংটো দিয়ে খাওঁ, এই নকৰিবলগীয়া কাম তেনেকৈ। আৰু এতিয়া মোক তেনেকৈ চিনি পায়, কেৰেক্টাৰৰ ডিমাণ্ড। আৰু এতিয়া মোক তেনেকুৱা ভঙুৱা বুলিও জানে বহুত মানুহে। ৰাস্তাত দেখিলে এনেকুৱা চাই ই পাংগিং ভিডিঅ'টো কৰে, ভাং চাং খাই চাগে, দাড়ি চুলি এনেও দীঘল। মোৰ চিন্তা দে ভাব যি ভাব ভাবি থাক কথা দে, মই নাখাওঁ এইটো মোৰ কথা ন, নিজে তেনেকে আছো আৰু। তো বেয়া কথা আমিও নাখাব কেতিয়াও, আমিও নাখাওঁ। পৰিস্থিতিত পৰিলে খাব, সেইটো বেলেগ আৰু। পৰিস্থিতিটো চাই ল'ব খালি কেনেকুৱা কি পৰিস্থিতি থাকে, কাৰণ বহুতে মানে এনেকুৱা পৰিস্থিতি নাখাওঁ নাই খা, নাখাওঁ নাই খা, সেনেকুৱা পৰিস্থিতি নাখাওঁ। এটা ডাঙৰ কথা, কিন্তু মই বহুদিন হোষ্টেলৰ এনেকে চাৰাউণ্ডিঙত মই কটাইছোঁ। তো কোনো মোৰ লগৰে কোনোবাই খায়, নোখোৱা নহয়, যে খোৱাটো চবৰে নিজস্ব কথা, খোৱা নোখোৱাটো। কোনোবাই খায়, মই তেনেকুৱা আড্ডাটো মই ডেইলি বহোঁ, ন' প্ৰব্লেম। কোনোবাই মোৰ ওচৰতে চিগাৰেট খাই আছে, মদ খাই আছে, ন' প্ৰব্লেম। কিন্তু মোক আজিলৈ কোনো তেনেকৈ ফ'ৰ্চ কৰা নাই যে খাবই লাগিব তই, কোনো ধৰণৰ চিনিয়ৰৰ পৰাও কেতিয়াও ফ'ৰ্চ নাপালোঁ বা কাৰো পৰা এনেকুৱা ফ'ৰ্চফুলি মানে নিজৰ কেৰেক্টাৰ চব জনা বস্তু। তাকে কেৰেক্টাৰ এটা ৰাখিব লাগিব, চবৰে কেৰেক্টাৰ সোমাবও লাগিব, কিন্তু নিজৰ কেৰেক্টাৰ। তাকে 3 নম্বৰ প্ৰশ্ন, এতিয়ালৈকে কিমানজনী ছোৱালীক প্ৰপ'জ দিছা? মই এতিয়ালৈকে এজনীকো দিয়া নাই। তোমাক দিছে? মই গৰ্ব কৰি কোৱা নাই দেই, মই একদম ফিদা নহয় একচুৱেলি, হয়তো কিবা এটা তেওঁলোকে যিটো ভাল দেখিছে তেনেকে সেইমতে দিছে আৰু। তো প্ৰপ'জ দিছে কেইজনী মানে এতিয়ালৈ। কেইজনী মানে ছিংগল ডিজিটত আছে নে ডাবল ডিজিট পাইছে? হিচাপ কৰা নাই বাৰু। কৰিলে আৰু ওলাব, আৰু আপোনালোকে ভিডিঅ'টো চাই কিনে যদি ভাল লাগিছে তলত ডাইৰেক্ট লিখি দিব, আমি কমত ডাইৰেক্ট কম। তাৰ পাছতে 4 নম্বৰ প্ৰশ্ন, থিয়েটাৰ মানে মোবাইল থিয়েটাৰ, ভ্ৰাম্যমান থিয়েটাৰ যাব খোজা নেকি? এবছৰ যাম, মাত্ৰ এবছৰ। মই টেষ্ট কৰি চাম, শিকিবলৈ মানে মোবাইল থিয়েটাৰত কৰিনো কেনেকুৱা লাগে সেইটো টেষ্ট কৰিবলৈ এবছৰ মই যাম। কেতিয়া যাওঁ নাজানো, কিন্তু এবছৰ যাম, এবছৰে যাম। খবৰ দি দিব কোনোবাই। তাৰ পাছত ফাৰ্ষ্ট ক্ৰাছ কিহৰ কথা সুধিছে মানে, ছোৱালী নৰ্মেল নে কিবা হিৰ' হিৰ'ইনৰ কথা সুধিছে? তোমাৰ ফাৰ্ষ্ট ক্ৰাছ আৰু থাকে ন এটা বয়সত ক্ৰাছ বুলি কয়, এই তেনেকে পাহৰিছো, কিন্তু স্কুলৰ দিনতো আছিল চাগে 2-এজনী, মানে লগৰে বা সৰু জুনিয়ৰো হ'ব পাৰে তেনেকুৱা, কিন্তু পাহৰিছো, ইমান মনত নাই, বহুত দিন আগৰে কথা নহয়, 8-9 বছৰ হৈ গ'ল। নহয় মই অনেষ্টলি কৈছো, ক্ৰাছ বুলি ক'লে মই তাৰমানে ক্ৰাছ শব্দটো আগতে জনা নাছিলো। তো কটনত যেতিয়া আহিলো, এই ডিগ্ৰীমান পাওঁতে যে ক্ৰাছ বোলা বস্তু এটা থাকে, যে অ'কে ক্ৰাছ মানে এই ছোৱালীজনীক ভাল লাগিলে ক্ৰাছ বুলি কয় তাৰমানে। তো তেতিয়ালৈ পাহৰি গৈছো তাৰমানে কোন ক্ৰাছ আছিলে, তেতিয়ালৈ মনত নাগে আৰু। আমি আহি শেষৰ মুহূৰ্ত আৰু বেছি দীঘলীয়া নকৰো, মানুহে কামবোৰ আজি তোমাকো চিনি নাপায়, মোকো চিনি নাপায়, তোমাৰ দ্বাৰা মোক চিনি পাব বাৰু। একদমেই নাপায়, মোক চিনি পায়, এই কটনৰ ওচৰৰ পৰঠা দোকানী কেইজনে পুৰা চিনি পায়। বাকী নাই, মোৰ নামত বাকী খাই কিন্তু এতিয়াও। এতিয়া লাষ্ট কুৱেশ্যন, ৰেপিড ফায়াৰৰ লাষ্ট কুৱেশ্যন, কেৰেক্টাৰৰ কাৰণে কাৰোবাৰ লগত কেতিয়াবা কাজিয়া হৈছে নেকি? কেৰেক্টাৰৰ কাৰণে নাই হোৱা। ঠিক আছে, তেনেকৈ হোৱা নাই। ৰেপিড ফায়াৰটো শেষ। তেনেকুৱা কাজিয়া মানে কেতিয়াবা কাৰোবাক গালি দিছোঁ, সৰু কেৰেক্টাৰ পালে নকৰোঁ বুলি কয়, কিন্তু কেৰেক্টাৰৰ সৰু বৰ নাথাকে মোৰ মতে, এক্টৰৰহে সৰু বৰ থাকে, তেনেকুৱা কথা। এতিয়া অলপমান বেলেগ এটা কুৱেশ্যন আহিছোঁ, অসমত বৰ্তমান নাটক, থিয়েটাৰ বা গানৰ পৰিৱেশ কেনেকুৱা, আৰু তুমি কেনেকুৱা হোৱাটো বিচাৰা? নাটকৰ পৰিৱেশটো তুলনামূলকভাৱে ভাল আগতকৈ, আৰু নাটকৰ মানে এমেচাৰ বোলা যিটো শব্দ, এমেচাৰ শব্দটো আহি যোৱাৰ লগে লগে বাজেটৰ কথাটো আহি যায়, খুব কমি যায় বাজেট, একদম ল' বাজেটত কাম কৰিবলগীয়া হয়, তেনেকুৱা এটা পৰিস্থিতি এতিয়াও চলি আছে। ভ্ৰাম্যমানৰ ইনকামটো ভাল, এক্টৰ এজনৰ ইনকামটো ভাল, কিন্তু পাব লগা কিছুমান এক্টৰে নাপায় ভ্ৰাম্যমানত এতিয়াও, সেই 1 লাখ 2 লাখ টকাতে 12 মাহত কাম কৰি আছে, কিন্তু যিবিলাকে পায় 60-70 লাখকৈ তেওঁলোকে পায়ে আছে। তো তেনেকুৱা কথা, সমানে সুবিধাটো দিব লাগে, সকলোকে সমানে প্ৰাপ্যখিনি দিব লাগে, সেইটো বিচাৰোঁ। এনেকুৱা যে আজিও মানে অভিনয়ৰ ক্ষেত্ৰখনত কাম কৰি লগত যদি তুমি বেলেগ এটা নকৰা, তেনেহ'লে মানে অকল এক্টিং কৰিয়ে খাম বুলি ভাবিব পাৰি নে নোৱাৰি?
এক্টিং কৰিয়ে খাম বুলি ভাবিব পৰাটো বৰ মুস্কিল আমাৰ ইয়াতে কাৰণ ইয়াতে পইচা পাতি খুব কম দিয়ে মই যদি এতিয়া আজি এটা কাম কৰোঁ কেমেৰাতে হওক বা নাটকতে হওক আজি কামটো কৰাৰ পিছত অলমোষ্ট 1.5 মাহ 2 মাহ মান পিছতহে মোৰ পেমেণ্ট এটা হয় তো মই যদি 10-15 দিন ৰিহাৰ্চেল কৰি উঠি 2000 বা 3000 টকা এটা পাওঁ নাটকৰ পৰা সেই 10-15 দিন চলিবলৈ মোক এটা খৰচ নালাগিল তো সেই খৰচখিনি মই ধাৰ দুপৰে লৈ পেলাই এনে মানে চলাই দিলোঁ কিন্তু সেই পইচাটো পোৱাৰ লগে ধাৰখিনি মানুহতে পইচা শেষ তো মোৰ তাত তাৰমানে বাচি থাকিবলৈ মোৰ একো নাথাকেগৈ তাৰমানে বাচি নৰয়গৈ তাৰমানে পইচা হাতত এতিয়া সেইটো হিচাপে মই যে চাবলৈ যাওঁ চিৰিয়েলটো বহুত আহিছে আগৰ এটা টাইমত চিৰিয়েল নাছিলে প্ৰাইভেট কি নিউজ চেনেল কেইটামান হ'ল তেওঁলোকৰ আনুষংগিক যোনখিনি চেনেল মোটামুটি 3-4খন চিৰিয়েল এটা দিনত চলাই থাকে তো সেইটো ফালৰ পৰা আমি ক'ব নোৱাৰোঁ নেকি যে মানে চিৰিয়েল কৰি হ'লেও খাব পাৰিম কাৰণ এটা জামানা আছিলে চিৰিয়েল কৰি খাব পাৰে বৰ্তমান অসমত চিৰিয়েল কৰি খাব পাৰে কিন্তু চিৰিয়েলৰ যিটো মানে একঘেয়ামী অৱস্থা এটা মানে ধৰা আজি এটা মই কেৰেক্টাৰ কৰিলোঁ নহয় 2-3 মাহলৈ মই সেইটো কেৰেক্টাৰেই কৰি থাকিব লাগিব তো মানুহে লাহে লাহে তাৰমানে তেনেকুৱা এটা কেৰেক্টাৰতে বিচৰা হয় যিমান এক্টিং ভাল নকৰক কিয় তেনেকুৱা এটা কেৰেক্টাৰতে মানুহে বিচাৰিব সেইটো এটা একঘেয়ামী এটা ট্ৰেণ্ড এটাত গুচি যায় সেইটোৰ পৰা পইচাটো ভাল কিন্তু চিৰিয়েল কৰাৰ লগে লগে তাৰমানে কিছুমান ডিৰেক্টৰে চিনেমাত কাষ্টিং কৰিব দিগদাৰ পায় নাটকত কাষ্টিং কৰিব দিগদাৰ পায় আৰু বেলেগত সময়ো দিব নোৱাৰি চিৰিয়েল কৰি থাকিলে দিন ৰাত তাতে ব্যস্ত হৈ থাকিব লাগিব তো সেইকাৰণে চিৰিয়েলটো কৰিবলৈ অলপ দিগদাৰ পইচা আহে কিন্তু কৰিবলৈ মই অলপ দিগদাৰ পাওঁ আৰু এতিয়া তোমাৰ নতুন চিনেমা এখন আহি আছে মানে এতিয়া কৰি আছে হিমাংশু দাৰ গৰু এখনৰ বিষয়ে অলপ গৰু চিনেমাখন কৰি আছো কৈ দিছোঁ গৰু বুলি হিমাংশু প্ৰসাদ দাসৰ এখন নতুন চিনেমা আহি আছে তাত কমল আছে ঠিক আছে চিনেমাখন কেতিয়া ৰিলিজ হ'ব আমি গোটেইখিনি কমলৰ মুখেদি জানিম তো গৰুখন শ্বুট কৰি আছোঁ আৰু আজিৰ ডেটত আপোনালোকে যেতিয়া মোক এতিয়া ইণ্টাৰভিউ লৈছে তো আজিৰ ডেটত গৰুৰ 99% শ্বুট কমপ্লিট হৈছে কিন্তু অ'কে 1% শ্বুট বাকী আছে তাৰমানে চিন অলৰেডি কমপ্লিট হৈ গ'ল শ্বুটিং কিন্তু DOP অকণমান মানে প্ৰব্লেম হ'ল কিবা ভৰি মচুকা খাই পেলাই তাৰমানে অলপ দিগদাৰ আছে বেড ৰেষ্টত আছে তো সেইকাৰণে কেইদিনমান গেপ দিয়া হৈছে আৰু এটা চিন ল'লে তাৰমানে শ্বুটিং পিৰিয়ডটো গোটেই কমপ্লিট হ'ব অলৰেডি এডিটিং আৰম্ভ হৈ গৈছে আৰু 50 মিনিটছ মান অলৰেডি কাট ওলাই গ'ল কিমান মিনিটৰ হ'ব 1 hour 50 মিনিটছ মানৰ ফিল্ম এখন হ'ব আৰু অহা বছৰ ৰিলিজ হ'ব ডেটটো এতিয়ালৈ ফিক্স কৰা নাই কেতিয়া ৰিলিজ কৰে মানে অহা বছৰ মানে 2019 এখন আৰু এখন নতুন চিনেমা আহি আছে গৰু আমি গৰুখন চাম আচ্ছা এনে ক'বলৈ গ'লে এক্টিঙৰ ফালৰ পৰা তোমাৰ জীৱনটো জাষ্ট আৰম্ভ হৈছে ষ্টাৰ্টিং মানে একদম তুমি ভৱিষ্যতটো কেনেকৈ চাব বিচাৰা ময়ো নাজানো তোমাৰ কালি কি হয় বা মোৰ কাইলৈটো কি হ'ব তথাপি এটা মানুহৰ সপোন থাকে এটা সেই সপোনৰ ফালে আমি সদায় ধাৱমান হওঁ সেইটো ফালৰ পৰা তুমি কেনেকুৱাকৈ চাব বিচাৰা তোমাক আজি কমল য'ত আছে কাইলৈ কমলজন ক'ত থাকিব ইয়াতেই থাকি মানে এতিয়া যেনেকৈ আছোঁ মোৰ তেনেকৈ থাকিব মন হোল লাইফটো কিন্তু যাতে আৰু ভাল ভাল কাম কৰি যাব পাৰোঁ মানে আৰু যাতে ভাল ভাল কাম পাওঁ আৰু কাম তেতিয়াই পাম যদি মই মোৰ কোৱালিটিটো দেখাব পাৰোঁ কামৰ থ্ৰুৱেদি কাৰণ এনে মানে 50% ডিৰেক্টৰ এনেকুৱা আছে যিটোৱে ফেচ চাই পেলাই আমাক কাম দিয়ে ফেচ চাই পেলাই কাম দিব যে অ'কে হি ইজ হিৰো মেটেৰিয়েল তো বগা জগা ধুনীয়া ল'ৰা আমিতো আৰু ক'লা মোলা এটা দাড়ি চাৰি ৰখা মানুহ এতিয়া উপায় নাই কি কৰিম এনেকৈ থাকোঁ তো দাড়ি একচুৱেলি ইমান দীঘলকৈ নাৰাখোঁ কিন্তু গৰুৰ কাৰণে ৰাখিব লগা হৈছে কণ্টিনিউটিৰ কাৰণে কেৰেক্টাৰৰ কাৰণে তো এতিয়াও ওলাব পৰা নাই তাৰ পৰা আৰু কিছুমান ডিৰেক্টৰ এনেকুৱা থাকে যে বগা জগা ধুনীয়া ওখ বাখ ল'ৰাটো বডি চডি বনাইছে অ'কে হি ইজ মানে ফিট ফৰ হিৰো তাৰমানে হিৰো বা যিকোনো কেৰেক্টাৰ নহওক তেনেকৈ কিছুমানে কাষ্ট কৰে কিন্তু 30% ডিৰেক্টৰ এতিয়াও আছে যিয়ে কেৰেক্টাৰ বিচাৰে এইটো ল'ৰা এইটো কেৰেক্টাৰ কৰিব পাৰিব আৰু সেইটো পৰ্যায়লৈ তাৰমানে মই নিজকে প্ৰিপেয়াৰ কৰিব লাগিব তাৰমানে প্ৰিপেয়াৰ কৰি শ্ব' কৰিব লাগিব যে য়েছ আই কেন ডু ডেট কেৰেক্টাৰ তাৰমানে তো সেইটোৰ কাৰণে ইমান দিনে প্ৰিপেয়াৰ কৰি আছোঁ আৰু লাইফ লং প্ৰিপেয়াৰ কৰিয়ে থাকিম তাৰমানে আচ্ছা অসমত তুমি আজিলৈকে যিমান কেৰেক্টাৰ কৰিছা বা যিমান এক্টিং কৰিছা অডিশ্যন দিছানে অডিশ্যন দিছোঁ ইভেন মই গৰু ফিল্মখন কৰিছোঁ এতিয়া গৰুৰ কাৰণে অডিশ্যন দিছোঁ হিমাংশু দাই মাতিছিলে এদিন যে মানে চিনেমা এখন আছে এনেকৈ তো কেৰেক্টাৰ এটা অলপ এনে চাব বিচাৰিছোঁ এনেকৈ ক'লে তো মই মানে হামেশা ৰেডি মানে অলৱেজ ৱেলকাম তাৰমানে যদি কেৰেক্টাৰটো যদি মই খাপ নাখাওঁ তেতিয়া মোক তাৰমানে ল'ব নালাগে মই হিমাংশু দাক প্ৰথমতে কৈছোঁ যে যদি মই খাপ নাখাওঁ কেৰেক্টাৰটো ন' নিড কেৰেক্টাৰ যিটোৰ কাৰণে যাৰ কাৰণে পাৰফেক্ট সেইটো মানুহকে লওক মই অডিশ্যন দিছোঁ অডিশ্যনত পাছ কৰিছোঁ তেতিয়া মোক কাষ্ট কৰিছে অ'কে থেংক ইউ বাৰু মই অডিশ্যনত পাছ কৰিব পাৰিছোঁ মই সেইটো কাৰণে মোৰ নিজৰে ভাল লাগিছে তাৰমানে অডিশ্যন নিদিয়াকৈ কিমান কেইখন কৰিছা মানে কিমান কি কৰিছা নে অডিশ্যন দিছাই চব অডিশ্যন নিদিয়াকৈ আকৌ কিছু কাম কৰিছোঁ
কিছু কাম কৰিছোঁ, শ্বৰ্ট ফিল্ম কৰিছোঁ কিছুমান। মানুহে অডিশ্যন নিদিয়াকৈ মানে ক'ৰবাত দেখিছে, কিবা এটা বেলেগ এটা কামত দেখিছে, দেখি পেলাই কিছুমানে মোক কাষ্ট কৰিছে বেলেগ এটা কামত। চ' তেনেকৈও কিছুমান মই কাম কৰিছোঁ। কিন্তু অডিশ্যন যদিও দিয়া নাই সেইবিলাক কামত মই ৰিহাৰ্চেল কৰিছোঁ। কো এক্টৰৰ লগত মই ৰিহাৰ্চেল কৰিছোঁ। অৰুণাচ ছাৰৰ লগতো ৰিচেণ্টলি এখন শ্বৰ্ট ফিল্ম কৰিছিলোঁ। তো তেওঁৰ লগত কাম কৰাৰ এটা ইচ্ছা আছিল মানে বহুত দিন আগৰ পৰাই, আৰু ইচ্ছাটো পূৰ হৈছে। নামটো হ'ল ইফ আই হেভ টু গ' বুলি, এখন শ্বৰ্ট মুভি। তো সেইখনত এক্টিং কৰিলোঁ, আৰু সৌভাগ্যবশতঃ সেইটো মোৰ ফাৰ্ষ্ট কাম আছিলে। তাৰপিছতে মোৰ কাম আৰম্ভ হ'ল গৰু, আৰু সৌভাগ্যবশতঃ গৰুটো মই তেওঁক লগ পাইছোঁ। তেওঁ গৰুত আছে, আৰু জানুৱাৰীত মোৰ আৰু এখন মুভি আৰম্ভ হ'ব। মই নাম চাম এতিয়াই ক'ব বিচৰা নাই। জানুৱাৰীৰ 22 তাৰিখৰ পৰা শ্বুট আৰম্ভ হ'ব, আৰু সেইখনতো তেওঁ মোৰ দেউতাৰ কেৰেক্টাৰ কৰিছে। তো এই শ্বৰ্টখনতো দেউতাৰ কেৰেক্টাৰ, তাৰমানে কণ্টিনিউ তেওঁৰ লগত কাম কৰিব পাই আছোঁ। এইটো মোৰ কাৰণে মানে বহুত সৌভাগ্যৰ কথা, তাৰমানে তেওঁৰ লগত যে কাম কৰিব পাৰিছোঁ। কথাটো মানে এনেকুৱা যে সপোন তুমি এটা টাইমত দেখিছিলা, সেই সপোন আজি বাস্তৱ হৈ আছে। দুই এটাকে কেনেকুৱা, সেইটোক লৈ তুমি কি ক'বা? সেইটোক লৈ মই সুখী, মই কাম কৰি সুখী একচুৱেলি। আৰু পইচা পাতি মেটাৰ কৰে। যেতিয়া প্ৰব্লেম ফেচ কৰোঁ পইচা পাতিক লৈ, খাবলৈ কেতিয়াবা পইচা নালাগে, ৰুটি বিচাৰি গোটেই হাহাকাৰ কৰি ফুৰোঁ, খাব নাপাওঁ। বিভিন্ন কাহিনী আছে এনেকুৱা, বহুদিন গৈছে। কেতিয়াবা লিখি দিওঁ ফেচবুক হোৱাটছএপত, মন গ'লে এনেকৈ লিখি দিওঁ। কাৰণ মই কাহিনী মানে যোনটো হৈছে তোমাৰ লগত কাহিনী বুলি আমাৰতো একো নাই, ক'ব গ'লে সবে আমি ষ্ট্ৰাগলাৰে হয়। অ'কে, ৰিচেণ্ট কাহিনী এটা আৰু মানে মোৰ নাটকৰ ৰিহাৰ্চেল চলি আছিলে বহুত দূৰত। মোৰ থাকোঁ মই ৰাজগড়ৰ ওচৰত। ৰিহাৰ্চেল হৈছিলে ভৰলু মালিগাঁও মানত। তো ৰাতিপুৱাই ৰিহাৰ্চেল হ'ল, মোৰ 6টা বজাতে ৰিহাৰ্চেল থাকে নাটকৰ। তো তেনেকৈ ৰিহাৰ্চেল কৰি ওলাই সিদিনা মোৰ পকেটত তাৰমানে পইচা একেবাৰে নাই, 20 টকা নে কিবা এটা আছে। তাৰপিছত নিচি বুলি মোৰ লগৰ এজন আছে, সিও আছিলে ৰিহাৰ্চেলত। তাৰপিছত আহি থাকোঁতে গাড়ীত তেল নাই মোৰ, আৰু ৰুমত এজন মোৰ আলহী আছে। সিদিনা তেলৰ দাম তেতিয়া 83 মান আছে। তো আহি থাকোঁতে মোৰ তেল নাই, আৰু ৰুমত মোৰ আলহী এজন আছে, ইফালে মোৰ পকেটত নাই পইচা। তাৰপিছত মোৰ কথা হ'ল মই বাকীকৈ ক'ৰবাত কিবা খানা লৈ ল'ম, কিন্তু পেট্ৰল পাম্পত মোক বাকীকৈ তেল নিদিয়ে। নিচিৰ পৰা 20 টকা এটা লৈ 40 টকাৰ মই তেল ভৰাইছোঁ। 20 টকা এটা আছিল, গ'ল পূৰা উদং। তেতিয়া আহি পেলাই মই পাণবজাৰত পৰঠাৰ দোকানকেইখন মোৰ লগত ভাল তাৰমানে। তো ৰাতিপুৱা যিহেতু 10:30 মান হৈছে, মই তেতিয়া দোকানী এজন সুধিলোঁ মোক 500 টকা এটা ধাৰ দিব পাৰিবি নেকি। এনেকৈ বহুত ইনচিডেণ্ট গৈছে, এইটো ৰিচেণ্টটো কৈ আছোঁ মই। তো 500 টকা এটা ধাৰ দিব পাৰিবি নেকি, মই দি দিম কালি পৰহি মানে, এনেকৈ ক'লোঁ। সি ক'লেকে মই দিব পাৰিম, তই কিন্তু 2টামান বজাত ল'ব লাগিব, কাৰণ মই দোকান খুলিছোঁহে মাত্ৰ, এনেকৈ ক'লে। সিও মিছা কোৱা নাই, সঁচা কথা। মই ৰাতিপুৱাই খুলিছে মাত্ৰ, তাৰ বহনি হৈ গৈছে, কিন্তু 500 টকা দিব পৰাকৈ তাৰ হোৱা নাই। তো মই বোলো অ'কে ঠিক আছে বাৰু, এনেকৈ কৈ পেলাই মই গুচি আহিলোঁ। তাৰ পৰা বস্তু ল'ব মোৰ বেয়া লাগিল। তাৰপিছত আহি কমাৰ্চ পালোঁহি। কমাৰ্চত আমি কিছুমান দোকানত খাওঁ এনেই, মানে গধূলি খাওঁ আৰু চাহ তাহ। তো কমাৰ্চৰ দোকানী এজনক সুধিলোঁ যে দাদা হেৰি লাগিব মোক, 2 প্লেট ৰুটি আৰু চব্জি লাগিব, মই পইচা কিন্তু গধূলিয়ে দিব পাৰিম, এনেকৈ ক'লোঁ। কওঁতে দোকানীটো এনেকৈ মুখৰ ফালে চালে, মানে নাটকৰ মানুহৰ কাৰণে এক্টিং কৰা বুলি ভাবিলে নেকি চাগে। তো তেওঁ ক'লে যে বহনিয়ে হোৱা নাই, তেনেকৈ কৈ দিলে। মোৰ মনটো অলপ বেয়া লাগি গ'ল, আৰু 12টামান বাজিছে তেতিয়া। বোলো 12টা বজালৈ বহনি হোৱা নাই নে। বোলো দে হ'ব দে আৰু ঠিক আছে। তাৰপিছত ৰুমলৈ গৈ আছোঁ চিন্তা কৰি, মোৰ আলহী এজনো আছিলে। তাৰপিছত লগৰ এজন আছে শশাংক বুলি, কি বা দৈৱক্ৰমে সি ফোন কৰিলে, ক'ত আছ? মই ৰুম গৈ আছোঁ। ক'লেকে ৰুটি খাওঁ, আমি এখন দোকানত খুব ৰুটি খাওঁ তাৰমানে। তো মই কিবা মানে একদম ভগৱান পোৱা দি পালোঁ তাক। মই বোলো আহ। তাৰপিছত সি আহিলে, আহি সি মুখটো খোৱালে মোৰ আলহীটোৰ কাৰণেও সি ৰুটি চুটি পেক কৰি ৰুমলৈ লৈ গ'ল। তো তেনেকৈ আলহীক তেনেকৈ ৰুটি খোৱালোঁ সিদিনা। আৰু গধূলিলৈ কিবা অলপ পইচা পালোঁ, 100-200 টকা কৰি পাব লগা আছিল, এনেকৈ ল'লোঁ সুধি পেলাই। তেনেকেই চলি আছোঁ আৰু মানে আজিৰ ডেট পৰ্যন্ত তেনেকেই গৈছে। কাৰণ এই পিৰিয়ডটোত তাৰমানে মানুহে আমাক চিনি নাপায় ন। এক্টিং যদিও কৰি আছোঁ, ক'ৰবাত ওলাইছোঁ, চিনেমাটো ওলাইছোঁ, মিউজিক ভিডিঅ'টো ওলাইছোঁ, মানুহে আমাক ইমান চিনি নাপায়। নৰ্মেলি আমি কাম কৰি আছোঁ। তাৰমানে এটা সময়ত যতীন বৰা নাছিল, যতীন বৰা এতিয়া যতীন বৰা। গতিকে এতিয়া চবেই চিনি পায়, শ্বাহৰুখ খানক এতিয়া চবেই চিনি পায়। কিন্তু সেই শ্বাহৰুখ খান হ'ব লগা আগৰ সময়খিনিত তাৰমানে সেই ষ্ট্ৰাগলিং পিৰিয়ডটোত তেওঁ কোনেও চিনি নাপায়। মই বিচৰা নাই যে মোক ভৱিষ্যতে মানুহে চিনি পাওক বা কিবা বিচৰা নাই, কিন্তু সেই কামটোৰ মানে প্ৰাপ্যটো পালে ভাল লাগে। আৰু এতিয়া কাম কৰোঁ, 2-3 মাহ পিছত পে'মেণ্ট হয় তাৰমানে। আৰু সেই পে'মেণ্টখিনি সেই 2-3 মাহ যিমান ধাৰ দুপৰ লওঁ, সেইখিনি তাৰমানে ধাৰ মাৰোঁতেই এই পোৱা পইচাখিনি একেলগে তাৰমানে গুচি যায়। তো মোৰ কৰিবলগীয়া একো নাথাকে তাৰমানে। বাইকৰ তেল নাথাকিলে বাইকখন মানে নিবলৈ মোৰ ভয় হৈ যায়, যে পইচা পকেটত আছে নাই, মই তেল ভৰাব পাৰিম না। তো তেনেকুৱা কিছুমান চিন্তা হয়। যদিও তাৰমানে দেখাত বহুত কাম কৰি আছোঁ,
এই নাটক কৰিছোঁ, এই চিনেমা কৰিছোঁ, এই মিউজিক ভিডিঅ' কৰিছোঁ, এই শ্বৰ্ট ফিল্ম কৰিছোঁ, বহুত কাম কৰি আছোঁ দেখাত, কিন্তু পইচা কিমান আহে সেইটোহে মেটাৰ কৰে। তাৰমানে পেটত গামোচা মাৰি হ'লেও তাৰমানে আমি কাম কৰোঁ। আৰু এনেকুৱা কিছুমান হয় যে ধৰা 5জন এক্টৰ থাকিলে, তাৰে ভিতৰত ময়ো এজন বা মোৰ লগৰ আৰু এজন আছে, তো 3জনক মানুহে চিনি পায় সেই 5জনৰ ভিতৰত। কামটো কৰি উঠিলে 2 দিন পিছতেই সেই 3জনৰ পে'মেণ্ট এণ্ড অল এভৰিথিং ক্লিয়াৰ হৈ যায়। কিন্তু এই 2জন যি থাকিলেও চিনি নোপোৱা 2জন 1.5-2 মাহ ৰখি থাকিব লাগিব, মানে পে'মেণ্টটো নহয়গৈ। আৰু পে'মেণ্ট হ'লেও তাৰমানে কিছুমান কামত এনেকুৱা হয়, এতিয়াতো মিনিমাম পাৰ ডে চিষ্টেমত 1000 বা 1500কে দিয়ে, চিৰিয়েলে হওক বা কিবাই হওক, মোৰ কথা কোৱা নাই, নৰ্মেলি দিয়ে। তো আমাক বিচাৰে মানুহে এতিয়াও 500 টকাতে, বোলে দিন ৰাত শ্বুটিং কৰ 500 টকা এটা ল, এনেকুৱা টাইপ তাৰমানে। তো এতিয়াও সেই বস্তুবিলাক ফেচ কৰি আছোঁ, নাজানো আৰু কিমান বছৰ কেতিয়ালৈ ফেচ কৰিব লাগে। অলপ বেলেগ ফালে যাওঁ, এনেকুৱা হৈছে নেকি কেতিয়াবা তুমি নাটক কৰিবলৈ তোমাক মাতিছে, তুমি গ'লা আৰু ডাইৰেক্টৰ কিবা ভাল নালাগিল, তোমাক কাষ্টিং নকৰিলে, উলিয়াই পঠিয়ালে, বা এনেকুৱা কেতিয়াবা হৈছে নেকি যে মানে তুমি গ'লা, কৰিলা, কামটো কৰি দিলা, কিন্তু তোমাৰ পে'মেণ্ট মানে একেবাৰে দিয়াই নাই? পে'মেণ্ট নিদিয়াকৈ আজিলৈকেও চাগে তোমাৰ এনেকুৱা যদি মানে হিষ্ট্ৰীত আছে নেকি যে কোনোবা এখন মই এনেকুৱা কৰিলোঁ, কিন্তু মোৰ আজিলৈকে টিল নাও এইখিনি আজি আমি বহি আছোঁ, এই সময়খিনিলে তোমালৈ পইচা অহা নাই? 28-29টা শ্ব' কৰিছোঁ উইদাউট মানি, 28-29 শ্ব' অল ইণ্ডিয়া উইদাউট মানি। আৰু পিছৰ ফালে কিছুমান শ্ব'ত কোনোবাৰ লগত মোক পে'মেণ্ট কৰিবলৈ চাই। আৰু NSD যোৱাৰ আগত মই 2-এটা শ্ব'ৰ মই নিজেও পইচা লোৱা নাই, দিছিলে কিবা এটা। তাৰমানে মই তেতিয়া কৈছিলোঁ যে মই নিজকে তাৰমানে নিজে মই প্ৰিপেয়াৰ্ড নহয় পইচা ল'বলৈ, মই ইমানটো লেভেলত প্ৰফেচনেল নহয়, আৰু মই কোনো ধৰণৰ একাডেমিক ষ্টাডি মই একো কৰা নাই তাৰমানে নাটকৰ ক্ষেত্ৰত, এক্টিঙৰ ক্ষেত্ৰত। তো তেতিয়ালৈ মই নিজকে প্ৰফেচনেল বুলি ভবা নাছিলোঁ, আৰু ফ্ৰীতে মানুহে কৰাইছিল কাৰণে মই ফ্ৰীতে গৈ আছিলোঁ, ন' প্ৰব্লেম। আগৰ 2-3খন চিনেমাও মই উইদাউট মানি কৰিছোঁ, ন' মানি। আৰু এনেকুৱা পৰিস্থিতি গৈছে তাৰমানে ৰাতিপুৱা লৈ যায়, 6টা বজাত শ্বুটিং চিডিউল দিয়ে। তো তেতিয়া 14-15 মানৰ কথা, 6টা বজাত শ্বুটিঙৰ চিডিউল দিয়ে, 2খন গাড়ী থাকে, এখন এক্টৰৰ গাড়ী আৰু এখন স্পট বয় আৰু লাইটমেনকেইটাৰ গাড়ী। 2খন গাড়ী, এক্টৰৰ গাড়ীখন গুচি যায়, স্পট বয় আৰু লাইটমেনকেইটাৰ যিখন গাড়ী থাকে পিছফালে তাৰমানে চিলিণ্ডাৰ, ষ্ট'ভ এইবিলাক থোৱাই থাকে, খানাৰ বস্তুবিলাক, তাৰে লগত এডজাষ্ট কৰি মই এনেকৈ বহি যাওঁ তাৰমানে। তো তেনেকৈও মই শ্বুটিং কৰিছোঁ, পইচাটো বহুত দূৰৰ কথা, তেনেকৈও গৈছোঁ তাৰমানে। আজিৰ ডেট পৰ্যন্ত মই তেনেকুৱা ধৰণৰ ফেচ কৰি আছোঁ কিছুমান। আৰু কিছুমান প্ৰগ্ৰেমতো যাওঁ এতিয়াও, প্ৰগ্ৰেমত গ'লে মোৰ আকৌ তাৰমানে কালেকশ্যন খুব কম, কাপোৰে হওক বা হেৰি হওক। অলপ আগতে ক'লোঁ ট্ৰেক চেক পিন্ধি থাকোঁ, জোতা একদমেই নাই তাৰমানে। এই বহুত বছৰ আগতে জোতা এযোৰ আছিল, সেইযোৰ এতিয়াও আছে, কিন্তু অলপ বেয়া হৈছে, পিন্ধিব লাজ লাগে তাৰমানে। তো প্ৰগ্ৰেমত গৈহে তাৰমানে মোৰ লাজ লাগে যে চবেই ইমান ধুনীয়াকৈ আহিছে, তো লাজো লাগে, কিন্তু তাতেও কিবা এটা নিজস্বতা এটাও আছে। কিছুমানে ছাপৰ্টো কৰে যে অ'কে ন' প্ৰব্লেম, তই তেনেকৈ আহিছ অ'কে। কিছুমানে আকৌ সেইটোও কয় যে এই জোতা এযোৰ পিন্ধি আহিব পাৰিলোঁ হয়, তেতিয়া তাৰমানে বেয়া লাগি যায়, কাৰণ কিয় মই নতুন বস্তু এটা ল'ব পৰা নাই ন', মই তেনেকৈ তাৰমানে যাব পৰা নাই। কিন্তু সেই মই এটাই পজিটিভ, এটাই আশা লৈ থাকোঁ যে মানে এতিয়া জোতা পিন্ধিব পোৱা নাই বাৰু, ন' প্ৰব্লেম, জোতা নাই মোৰ, কিন্তু মই পিছত তাৰমানে জোতাৰ শ্ব'ৰুম খুলিম। তো মই চেণ্ডেল পিন্ধিয়ে থাকিম, কিন্তু মই জোতাৰ শ্ব'ৰুম এটা খুলিম। তো আশা কৰোঁ। আৰু এটা স্পেচিফিক কণ্ডিশ্যনত মই এনেকুৱা বহুত শুনিছোঁ, পোৱা নাই, বহুতে এনেকুৱাকৈ কমলৰ নিচিনা, যে কমলক পালোঁ মই ফেচ টু ফেচ, সেইকাৰণে মই সুধি দিছোঁ। এনেকুৱা বহুত কিছুমান এক্টৰ থাকে, কিছুমানে ক'ব লাজ কৰে, আৰু কিছুমানে নকয়, নিজৰ এটা স্বাৰ্থটোৰ মানে নিজৰ স্বাৰ্থৰ কাৰণে চাগে নকয়, মানে যদিও নাপায় তো বহুত লেভেলত থাকে, লেভেল মানে ইন দ্য চেন্স মানে তেওঁ চৌখিন হৈ দেখুৱাই বা এনেকুৱাকৈ থাকিব বিচাৰে। মই সেইসকলক কৈছোঁ, যদি এনেকুৱা হয় আপোনালোকে মানে এটা তাৰমানে কি হেৰি এটা সজাগতা এটা জগাই তোলক, যে অসমত কিয় আজি ইণ্ডিয়াৰ বাকীবিলাকৰ ষ্টেটত যাওক, তাত কি হয়, মানুহ এজন নাটক কৰি আছে, কিন্তু তেওঁ নাটকেই কৰিছে, তেওঁ আৰু বেলেগ কাম কৰা নাই। আমাৰ ইয়াত কেনেকুৱা হয়, তেওঁ নাটক কৰি চলিব নোৱাৰা কণ্ডিশ্যন হয়, নাটক হওক, এক্টিং ৰিলেটেড যেনেকুৱা, বা এইটো আজি কেমেৰা পিছফালে যোন আছে বা ফ্ৰণ্টত যোন থাকে, এনেকুৱাকৈ চলিব নোৱাৰি। আৰু মই ভাবোঁ যদি সেইখিনি ক্ষেত্ৰত আপোনালোকে সকলোৰে মানে হেৰিটো বুজি পায়, অনুভৱখিনি বুজি পায়, গতিকে পে'মেণ্টটো দিয়াৰ ব্যৱস্থা কৰক। বহুত বেছি নালাগে, এটা মানুহক চলিবলৈ বহুত বেছি টকা পইচা নালাগে, কিন্তু এটা ৰোল প্লে কৰিবলৈ মাতি আনি আপোনালোকে মানে সেই বস্তুটো দিয়াৰ ব্যৱস্থাটো কৰিব লাগে, মই ভাবোঁ। আৰু এটা লগতে কৈ দিওঁ, আমাৰ ৰবীন্দ্ৰ ভৱনৰ মাজতে এবাৰ অলপমান ফেচবুকত এনেকুৱা সজাগতা টাইপৰ এটা হেৰি কৰি গৈছিলে, যেতিয়া মানে নাটক এখন চলি থাকে, তাত মানে কি হয়, টিকট চিষ্টেম যদি কৰে মানুহ কম হয়। আজি বেছি হয়, মই আগতে খুব নাটক চাইছিলোঁ, ৰবীন্দ্ৰ খুব গৈছিলোঁ, যে 50-20 টকা বা 30 টকা এনেকুৱা যদি টিকটৰ সেই হয়, মানুহে চাব নাযায়।
মানুহখিনি সেই ভেলুটো দিব নোখোজে এতিয়া কিন্তু আৰম্ভ কৰা হৈছে আকৌ নতুনকৈ মই ৰিচেণ্টলি এখন প্লে কৰিছিলোঁ এজাক জোনাকীৰ জিলমিল বুলি নয়ন প্ৰসাদ ছাৰৰ ডিৰেকশ্যনত ইনলি ফাউণ্ডেশ্যনৰ পৰা তো আমি প্ৰথম দুটা শ্ব' আমি ফ্ৰীতে কৰিলোঁ কলাক্ষেত্ৰত কৰিছিলোঁ কিন্তু নেক্সট টাইম যি দুটা শ্ব' কৰিলোঁ কুমাৰ ভাস্কৰ নাট্য মন্দিৰ তাতে আমি টিকেটেড শ্ব' কৰিলোঁ 100 rupees আৰু 50 rupees টিকেটৰ এনেকুৱা চেল আৰু মানে হাউচফুল নাটকত দুটাতে তো মানুহে টিকেট কাটি চোৱা মানুহ আছে তাৰমানে আমি বিচাৰিব জানিব লাগিব কিন্তু প্ৰডাক্ট ইজ ইম্পৰ্টেণ্ট তো টিকেট কাটিব তেতিয়াহে যদি আমি প্ৰডাক্টটো ভাল দিব পাৰোঁ যদি যিকোনো এখন যেনেকৈ তেনেকৈ যদি নাটক এখন শ্ব' এটা কৰি থৈ দিওঁ তেতিয়া মানুহে টিকেট কাটি চাবলৈ নাহে চিনেমাৰ ক্ষেত্ৰতো তেনেকুৱা এতিয়া টিকেট কাটি মানুহে হলত চাবলৈ যায় যি টি চিনেমা এখন দেখুৱাই দিব যদি ভাল চিনেমা এখন পিছত ওলায় সেইখন চিনেমা আকৌ নোচোৱা হৈ যায় তো মানুহে কাম কৰোঁতেও বা এক্টিং কৰোঁতেও বা ডিৰেকশ্যন কৰোঁতেও চিলেক্টিভ হ'ব লাগে যে কি কাম কৰি আছোঁ কোনটো লেভেলৰ কাম কৰি আছোঁ এতিয়া মানুহে মানে আমাৰ জেনেৰেশ্যন যিটো সেইটো জেনেৰেশ্যনে হলিউডৰ চিনেমা চায় হলিউডৰ চিনেমা এখন চোৱা মানুহটোৱে যি টি চিনেমা এখন অসমত বনোৱা এখন নাচায় নহয় কেতিয়াও মই মানে মেকিং জনাৰৰ পৰা কৈছোঁ মই আই এম নট এ মানে ফিল্ম মেকাৰ মই এক্টৰ মানুহ কিন্তু তথাপিও মেকিংটো এজ এন অডিয়েঞ্চ মই দেখোঁতো তো মেকিংটো অলপমান উন্নত কৰিবলৈ চেষ্টা কৰিব লাগে তাৰমানে কিন্তু আহিছে এতিয়া বহুত ভাল ভাল চিনেমাও আহিছে অসমতো অসমত আহিছে মই কথাটো কৈ আছোঁ যে নাটকৰ ক্ষেত্ৰত বা হলত যেতিয়া মানে সেই কৰোঁ যদি মানে পাৰে ভাল চিনেমা মানে ভাল নাটক হওক এইবোৰ তেওঁলোকে দেখুৱাব লাগে আৰু তাৰ বিনিময়ত মই ভাবোঁ 2 টকা মানুহে দিব পাৰিব লাগে নিশ্চয় দিব পাৰিব লাগে আৰু আছে তেনেকুৱা সংখ্যক অডিয়েঞ্চো আছে এই বস্তুটো সেই হোৱাটো বিচাৰোঁ আমি বস্তুটো বিচাৰোঁ তো আহি আমি আজিৰ প্ৰগ্ৰেমৰ শেষ অংশ মোটামুটি শেষেই আৰু আমি কমলক সকলোৰে ফালৰ পৰা মানে শুভেচ্ছা থাকিল কমলৰ জীৱন উন্নত হওক আৰু লগতে আপোনালোকে কমলক আজি চিনি পালে যদি কিবা এনেকুৱা কাম থাকে নাটক হওক অভিনয় হওক গোটেইখিনি ক্ষেত্ৰত আপোনালোকে জনাব পাৰে ধুনীয়াকৈ তাৰ ডাইৰেক্ট কথা পাতিব পাৰে ফেচবুকত আছে হোৱাটছএপত আছে খুব সম্ভৱ ইনষ্টাগ্ৰামত নাই ইনষ্টাগ্ৰামটো মই বুজি নাপাওঁ একচুৱেলি মই নাজানো একচুৱেলি চলাব লাজো লাগে ক'বলৈ মই নাজানো এইবিলাক ইমান আপডেটেড নহয় মই হোৱাটছএপো নাছিলে NSDত থাকোঁতে খুলিছোঁ গালি খাই ক্লাছৰ ৰুটিনৰ আমি ডাইৰেক্ট মানুহ ডাইৰেক্টকৈ ফেচবুক আমি চিনি পাওঁ হোৱাটছএপ চিনি পাওঁ পাই যাব ইমান সময় আমি কথা পাতিলোঁ কমলৰ লগত কমলৰ গোটেইখিনি কথা আমি গম পালোঁ যিখিনি কথা গম পোৱা নাছিল ইমান দিনে ময়ো গম পোৱা নাছিলোঁ বহুত কথা আকৌ এজন নেক্সট এটা অনুষ্ঠানত আমি আকৌ এজন নতুন মানুহৰ ওচৰলৈ যাম নতুন মানুহক আমি আমন্ত্ৰণ কৰি আনিম আৰু সেইখিনি সময়লৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক যিসকলে কৰা নাই আৰু লাইক কৰক কমেণ্ট কৰক আৰু আগৰ নিচিনাকৈ শ্বেয়াৰ কৰি দিয়ক